আজি আমি সংস্কৃতিৰ অন্য কিছু কাৰ্য আমি আলোচনা কৰিম আমি আগৰ ক্লাছত ডিসকাস কৰিছিলো সংস্কৃতিৰ বিষয় সংস্কৃতিৰ সংজ্ঞা লগত সংস্কৃতিৰ বিভিন্ন বৈশিষ্ট্যসমূহ আমি আলোচনা কৰিছিলো আজি আমি সংস্কৃতিৰ সমাজত তাৰ কি গুৰুত্ব ভূমিকা তাৰ বিষয়ে আমি আলোচনা কৰিম আমি জানো সংস্কৃতি সমাজৰ অবিহনে আমি কেতিয়াও কল্পনা কৰিব নোৱাৰো এখন সমাজত সংস্কৃতিৰ কেনেকুৱা ভূমিকা হেতু আমি আগৰ পাই জানো সমাজ এখনত সংস্কৃতিৰ কেনেকুৱা ধৰণৰ ৰোল হেতু যদি আমি জানিবলৈ যাওঁ তেতিয়া আমি আদিম কালৰ পাই চাওঁ পাৰো যে সমাজ আগুৱাই যোৱাৰ লগে লগে সংস্কৃতি কেনেকৈ পৰিৱৰ্তন হৈ মানৱ সমাজৰ সৃষ্টি হৈছে মানুহক আমি সংস্কৃতিৰ অবিহনে আমি পৰিচয় দিব নোৱাৰো মানুহ আৰু ইতৰ সমাজৰ মাজত দুটা পাৰ্থক্য যদি আমি চাবলৈ যাওঁ তেতিয়া আমি জানিব লাগিব মানৱ আৰু ইতৰ সমাজৰ মাজত যদি প্ৰধান পাৰ্থক্য হৈছে হেতু হৈছে মানুহৰ সংস্কৃতি আছে আৰু ইতৰ সমাজৰ সংস্কৃতি নাই মানুহৰ সংস্কৃতিৰ কাৰণে মানুহ শ্ৰেষ্ঠ জীৱ হিচাপে আমি গণ্য কৰিব পাৰো মানৱ জাতিৰ সংস্কৃতি যিটো শক্তি সেই শক্তিৰ জৰিয়তে মানুহে নিজকে সমাজত প্ৰতিষ্ঠা কৰিব পাৰিছে গতিকে সংস্কৃতি এক গুৰুত্বপূৰ্ণ ভূমিকা আছে সংস্কৃতি এক গুৰুত্বপূৰ্ণ ৰোল আছে যোনটো আমি আগৰ পাই জানি আহিছো গতিকে এই কথাখিনি জানাৰ আগত আমি সমাজৰ যিখিনি ভূমিকা সেই ভূমিকাখিনিৰ লগত সংস্কৃতিৰ কেনে ধৰণে তাল মিলাই সমাজখন চলি আছে সেইটো বিষয়ে আমি গম পালো যে সমাজত সংস্কৃতিৰ কেনে ধৰণৰ ভূমিকা সমাজত সংস্কৃতিৰ কেনে ধৰণৰ ভূমিকা পালন কৰি আহিছে আগৰ পৰা সেইখিনি কথা আমি ইয়াৰ আগৰ ক্লাছতো ডিসকাস কৰিছিলো লগতে আমি ইয়াৰ গুৰুত্বপূৰ্ণ কিছু অন্য ভূমিকাও আমি জানিব লাগিব যে সমাজখন সংস্কৃতিৰ দ্বাৰাহে গঢ় লৈ উঠে সমাজত গঢ় দিয়া সংস্কৃতি এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ইয়াত অন্তৰ্ভুক্ত থাকে মানুহৰ গোটৰ এক বিশ্বাস নিয়ম মূল্যবোধ ৰীতি-নীতি পৰম্পৰা কলা ভাষা আৰু অংশীদাৰী পৰিচয় প্ৰদান কৰা আৰু সামাজিক সংহতি বৃদ্ধি কৰা সমাজত সংস্কৃতিৰ কিছুমান গুৰুত্বপূৰ্ণ ভূমিকা ইয়াত আছে এটো কথা আমি জানিব লাগিব যে সমাজত সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ইয়াত মানুহ কেনে ধৰণৰ বিশ্বাস এটা বিশ্বাস জড়িত হৈ আছে সমাজত প্ৰত্যেক সমাজতে একোটা বিশ্বাস আদিম কালৰ পৰাই প্ৰচলিত হৈ আছে আমি সমাজে দেখিছো প্ৰত্যেক সমাজতে এটা ধৰ্মীয় বিশ্বাসে হওক নাইবা অন্য বিশ্বাসে হওক সেই বিশ্বাস জড়িত হৈ আছে গতিকে বিশ্বাসও কিন্তু সংস্কৃতিৰ ভিতৰতে অন্তৰ্ভুক্ত হয় যেতিয়া আমি যিকোনো এটা কথাত আমি এটা গভীৰভাৱে বিশ্বাস কৰিলো তেতিয়া আমি কি হয় হেতুৰ ওপৰত আমি নিৰ্ণয় ল'ব পাৰো আৰু হেতুৰ ওপৰত পিছত সময় যোৱাৰ লগে লগে হেতু এটা পৰম্পৰাত পৰিণত হয় এনেকৈ আমাৰ সমাজত বহুত এনেকুৱা ধৰণৰ বিশ্বাস আছে যেনেকৈ আমি ধৰিলক এটো কাম কৰিব পায় এটো কাম কৰিব নাপায় এটো কাম কৰিলে আমাৰ ভাল হয় তে সেইবিলাক পিছলে সংস্কৃতি ৰূপান্তৰিত হয় গতিকে আমি জানিব লাগিব যে সমাজত সংস্কৃতি এক বিশেষ ভূমিকা পৰম্পৰা জড়িত হৈ আছে ইয়াত নিয়ম আছে মূল্যবোধ আছে ৰীতি-নীতি পৰম্পৰা কলা ভাষা আৰু এক অংশীদাৰী পৰিচয় প্ৰদান কৰে আৰু সামাজিক সংহতি বৃদ্ধি কৰে গতিকে ইয়াৰ নিয়মো কিছুমান জড়িত হৈ আছে সমাজত আমি জানো যে সমাজত নিয়মৰ অবিহনে আমি সমাজখন কেতিয়াও কল্পনা কৰিব নোৱাৰো সমাজ এখন সুস্থিৰ সমাজ এখন গঢ় লৈ হ'বলৈ তাতে নিয়মৰ অত্যন্ত দৰকাৰী এখন সুস্থিৰ সমাজ হ'বলৈ আমি সদায় নিয়মৰ কথা আমি সদায় আগৰ পৰাই আমি জানি আহিছো যে নিয়ম অবিহনে সমাজখনৰ কেতিয়াও অস্তিত্ব থাকিব নোৱাৰে মূল্যবোধ থাকিব লাগিব প্ৰত্যেক সমাজতে কিছুমান মূল্যবোধ আছে সেই মূল্যবোধৰ আধাৰত আমি সদায় চলি আহিছো নাইবা আগবাঢ়ি গৈ আছো যেনে ধৰণৰ আমি এটো কাম কৰিব লাগে এটো কাম কৰিলে আমাৰ ভাল এটো কাম কৰিলে আমাৰ বেয়া আমি কিছুমান মূল্যৰ আধাৰত চলি আছো যেনে আমাৰ সমাজত প্ৰত্যেক সমাজতে কিছুমান নিয়ম নীতিৰ আধাৰতে আমাৰ সমাজখন চলি আছে সেই নিয়মবিলাক হয়তো কতো লিখিতত লিখা নাই কিন্তু আনৰিটেন ল বুলি হ'ব পাৰে আৰু সেই নিয়মবিলাক আমি যুগে যুগে মানি চলি আহিছো আৰু নিয়মৰ আধাৰতে সমাজখন এখন সুস্থিৰ সমাজ চলি আছে গতিকে আমি সংস্কৃতি নামতে হওক আমি নিজকে কিন্তু বান ৰাখিছো আমি এনেকুৱা কৰ্মৰ পৰা আমি নিজকে বিৰত ৰাখিছো সেইখিনি কৰ্মৰ পৰা আমি নিজকে বিৰত ৰাখিছো যাতে আমাৰ কোনো ধৰণৰ অসুবিধা নহয় গতিকে এনেকুৱা ধৰণৰ আমি দেখি আহিছো যে মূল্যবোধৰ আধাৰতো সমাজ এখন সুস্থিৰ সমাজ এখন গঢ় লৈ উঠে লগত ৰীতি-নীতি জড়িত হৈ আছে পৰম্পৰা কলা আৰু ভাষা এক অংশীদাৰী পৰিচয় প্ৰদান কৰে
লগতে ৰীতি-নীতি জড়িত হৈ আছে ৰীতি-নীতি যেনে ধৰণৰ আমি কোনখিনি মানে নিয়ম পালন কৰিম কোনখিনি নিয়ম পালন কৰিলে আমাৰ ভাল হ'ব পৰম্পৰা কিছুমান পৰম্পৰা বিশ্বাস জড়িত হৈ আছে এইখিনি পৰম্পৰা কৰিলে আমাৰ ভাল হ'ব এইখিনি পৰম্পৰাৰে আমি যুগে যুগে চলি আহিছো মানি চলি আহিছো গতিকে পৰম্পৰাও কিন্তু আমাৰ জীৱনত এক বিশেষ স্থান দখল কৰি আহিছে আৰু সেই পৰম্পৰাবিলাক কেনেকৈ নহৈলে পৰম্পৰাবিলাকৰ মাজত কিছু বিশ্বাস জড়িত হৈ আছে কিছু নিয়ম আছে কিছু মূল্যবোধ সোমাই আছে ঠিক হেনেকৰে গোটেইখিনিৰ সংমিশ্ৰণ হৈ পেলাই কিন্তু আমি সমাজখন গঢ় লৈ হৈছে এখন সুস্থিৰ সমাজ গঢ় লৈ উঠা দেখা পোৱা যায় গতিকে আমি সমাজত এনেকুৱা বহুত ধৰণৰ নিয়ম দেখিছো নিয়মবিলাক আমাৰ সংস্কৃতিলে পৰিৱৰ্তন হৈছে সেই নিয়মবিলাক আমি এতিয়া মানি চলা হলো সেই নিয়মবিলাক আমি সময়ৰ লগে লগে আমি মানি চলি আহি আছো কাৰণ কি সেই নিয়মবিলাকৰ আধাৰতে সমাজখন সৃষ্টি হয় যেনে ধৰণে আমাৰ সমাজত কিছুমান নিয়ম আছে সেই নিয়মবিলাক আমি মানি চলিব লাগিব নহলে আমাৰ সমাজৰ পৰা এঘৰীয়া কৰি দিব আমি সমাজত সেই থাকিব হলে এখন সুস্থিৰ সমাজত থাকিবলৈ আমি সেই নিয়মবিলাক মানি চলিব লাগিব আৰু সেই নিয়মবিলাকৰ মাজৰে কিন্তু এখন সুনাগৰিক সেই সৃষ্টি হয় এখন সমাজত সুনাগৰিক যদি হ'ব লাগে সেই নিয়মৰ আধাৰতে হয় গতিকে সেই নিয়মৰ এটা বিশেষ ভূমিকা জড়িত হৈ আছে মূল্যবোধ ৰীতি-নীতি পৰম্পৰা কলা ভাষা এই গোটেইবিলাক কিন্তু সমাজত এটা অংগ আমি দেখিছো যে সমাজত যি ৰীতি-নীতি সেই নীতি-নীতিৰ হয়তো পৰিৱৰ্তন আহিছে সময়ৰ লগে লগে পৰিৱৰ্তন হৈছে এসময় যি ৰীতি-নীতি আছিল এই সময়ৰ লগত সেইখিনি পৰিৱৰ্তন হৈ চেঞ্জেছ আহিছে কিন্তু এনেকুৱা নহয় যে সেই ৰীতি-নীতি মানুহে নামানিব একেবাৰে সমাজৰ পৰা ৰীতি-নীতি যে আঁতৰি যাব হেনেকুৱা নহয় ৰীতি-নীতিৰ অস্তিত্ব আগৰ পৰাই আছে এনেকুৱা নহয় যে নোহোৱা হৈ যাব তাৰ লগত কলা ভাষা এইবিলাকো কিন্তু প্ৰত্যেক সমাজতে একোটা অংগ হিচাপে জড়িত হৈ আছে আমাৰ সমাজত যি আৰ্ট ল ট্ৰেডিশন সেইবিলাকতো আমি কেতিয়াও এৰাই দিব নোৱাৰো সমাজ যিমানেই আধুনিক মানে গতিত আগবাঢ়ি যাওক কিন্তু আমি যিবিলাক সংস্কৃতিৰ যি সমল সেই সমলখিনি আমি কেতিয়াও আঁতৰাব নোৱাৰো আমি জানো যে সংস্কৃতিৰ দুটা মুখ্য প্ৰধান ভাগ আছিল বস্তুগত আৰু অবস্তুগত সংস্কৃতি এই বস্তুগত সংস্কৃতি হৈছে সংস্কৃতিৰ মূল আধাৰ বস্তুগত সংস্কৃতি আমি যেনে মানুহে তৈয়াৰ কৰা বিভিন্ন বস্তু সজুলি যিবিলাক বস্তু মানুহে নিজৰ সুবিধাৰ অৰ্থে কৰি লয় যিবিলাক বস্তু মানুহে নিজৰ সুবিধাৰ কাৰণে কৰি লয় তাকে বস্তুগত সংস্কৃতি বুলি ক'ব পাৰো আৰু সেই আধাৰতে কিন্তু সমাজ এখন সুস্থ সমাজ এখন সৃষ্টি হয় এখন সুস্থ সমাজ সৃষ্টি হ'বলৈ কিন্তু সেইটো এটা গুৰুত্বপূৰ্ণ কথা যে এখন সুস্থ সমাজৰ কাৰণে কিন্তু এটা পৰম্পৰা কলা ভাষা অত্যন্ত দৰকাৰী আৰু তাতে কিন্তু এটা বস্তুগত সংস্কৃতিৰ এক বিশেষ ভূমিকা আছে কাৰণ কি আমি যদি পৰম্পৰাৰ কথা চাওঁ পৰম্পৰা মূল্যবোধ সেইবিলাক আমাৰ অবস্তুগত সংস্কৃতিৰ ভিতৰত পৰি যাব কিন্তু যদি আমি সংস্কৃতিক চহকী কৰি দেখাব লাগে আমি যদি সংস্কৃতি মানুহৰ আগত পৰিচয় দাঙি ধৰিব লাগে তেতিয়া কিন্তু প্ৰথম কথাটো হয় কি আমাৰ বস্তুগত সংস্কৃতি আমি গুৰুত্ব দিব লাগিব বস্তুগত সংস্কৃতিৰ জৰিয়তে কিন্তু সমাজখনত যিটো মানে সংস্কৃতিৰ যোনটো মানে ধাৰা সেই ধাৰাটো আমি ভালকে দেখাব পাৰো যে সংস্কৃতিৰ পৰিচয়টো কেনেকৈ আছে সংস্কৃতিৰ পৰিচয়টো আমি কেনেকৈ ধৰিব পাৰো সংস্কৃতিৰ যোনটো মানে ধাৰা আমি এইটো কেনেকৈ দেখাব পাৰো সেইটো কথা মানে আমি বস্তুগত সংস্কৃতিৰ জৰিয়তে আমি গম পাব পাৰো গতিকে এইটো এটা গুৰুত্বপূৰ্ণ কথা যে সমাজত গঢ় লোৱা সংস্কৃতি এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে গতিকে ইয়াত মানুহৰ এটা বিশ্বাস জড়িত হৈছে সংস্কৃতি বুলি ক'লে এটা গোটৰ বিশ্বাসটো জড়িত হৈ আছে নিয়ম কিছুমান জড়িত হৈ আছে মূল্যবোধ জড়িত হৈ আছে তাৰ জৰিয়তে কিন্তু সমাজখন সৃষ্টি হয় সমাজ এখন সৃষ্টি হওঁতে এই গোটেই সমূহৰ কিন্তু এক গুৰুত্বপূৰ্ণ ভূমিকা জড়িত হৈ আছে যেনে ধৰণক আমি যদি সমাজ এখনৰ কথা চাওঁ সমাজখনৰ আমি কোনখিনি দৃষ্টিৰ পৰা আমি চাব লাগিব সমাজখনক চাব লাগিব প্ৰথমতে সমাজখনত কিমানখিনি আগবাঢ়ি গৈছে যদিও সমাজখনত ধৰি লওক খুবেই টেকনলজিক্যালি খুবেই এডভান্স সমাজখনৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰতে যদি খুবেই আগবঢ়া কিন্তু তেওঁলোকৰ যদি চিন্তা চৰ্চা তেওঁলোকৰ যদি নিয়ম কানুন নাথাকে সমাজখনত যদি কোনো ধৰ্মীয় পৰম্পৰা বিশ্বাস মূল্যবোধ নাথাকে তেতিয়া সমাজখননো কেনেকৈ আগবাঢ়ি যাব গতিকে সমাজখনত এইখিনি বস্তু থাকিব লাগিব এখন সুস্থিৰ সমাজ হ'বলৈ এই গোটেইখিনি বস্তু থাকিব লাগিব তেতিয়াহে সমাজখন আগবাঢ়ি যাব তেতিয়াহে সমাজখনত এই গোটেইখিনি বস্তু মানে আগবাঢ়ি এখন সুস্থ সমাজ এখন সৃষ্টি হ'ব গতিকে এইখিনি গোটেই এক গুৰুত্বপূৰ্ণ কথা আমি জানিলো যে সমাজত
প্ৰথম কথা থাকিব লাগিব সংস্কৃতি সংস্কৃতি এই গুটেখিনি সমল বিশ্বাস নিয়ম মূল্যবোধ ৰীতি নীতি পৰম্পৰা কলা ভাষা এই গুটেখিনি কিন্তু সমাজৰে এটা অংগ বুলি ক'ব পাৰ আৰু সংস্কৃতিৰ এটা গুৰুত্বপূৰ্ণ দিশ যেনে ধৰণৰ কলা কথা ক'লো কলা বুলি ক'লে আমি সমাজখনত যদি প্ৰথমতে চাওঁ যে সমাজখনৰ আইডেন্টিটিটো কেনেকুৱা আছে কেনেকৈ ধৰণে আছে আমি সমাজখনক কেনেকৈ ধৰণে চিনি পাইছো কি পৰিচয়ত আমি সমাজখনত চিনি পাইছো তেতিয়া আমি প্ৰথমটো কথা আমি চাব লাগিব সমাজখনত নিজস্ব তেওঁলোকৰ এটা কেনেকুৱা ধৰণৰ আৰ্ট এটা আছে নিজস্ব কেনেকুৱা ধৰণৰ আৰ্ট এটা আছে নিজস্ব এই সমাজখনত কিমানখিনি ট্ৰেডিশ্যন আছে কিমানখিনি পৰম্পৰা আছে সেই গুটেখিনি কিন্তু ইয়াৰ ভিতৰত আহি যায় ভাষাখিনি কিমান জড়িত হৈ আছে কিমান তাতে ভাষা জড়িত হৈ আছে সমাজখনত সেই গুটেখিনি কথা কিন্তু হেনেকে আহি যায় এই কাৰণে কৈছে কি সমাজত এক সামাজিক সংহতি বৃদ্ধি কৰে আৰু লগত এই এক অংশীদাৰী পৰিচয় প্ৰদান কৰে আৰু সামাজিক সংহতি বৃদ্ধি কৰে গতিকে এই সমাজৰ যিখিনি মানে সমল যেনে বিশ্বাস হওক নিয়ম মূল্যবোধ হওক ৰীতি নীতি হওক পৰম্পৰা এই গুটেখিনি কিন্তু সমাজত এক সংহতি সৃষ্টি কৰে সমাজখন যদি একগোট হৈ পেলাই আগবাঢ়ি যাব পাৰে তাৰ কাৰণে সহায় কৰে যেনে আমি জানো যে সমাজত বহুত ধৰণৰ মানে বহুত ধৰণৰ কথা জড়িত হৈ থাকে সমাজখনত বহুত ধৰণৰ কিছু বাধা থাকিব পাৰে সমাজখনতে গতিকে আমি যদি সংস্কৃতি নামতে হওক আমি যদি একগোট হৈ থাকিব পাৰো গুটেখিনি যেতিয়া আমি আমাৰ নিজৰ মানে ধৰ্মৰ যি এইবিলাক বৰ্ণ সেইবিলাক আমি পাহৰি যেতিয়া আমি যদি সংস্কৃতিৰ ক্ষেত্ৰত যদি আমি আগবাঢ়ি যাব পাৰো তেতিয়াও কিন্তু সমাজখন আগবাঢ়ি যায় সংস্কৃতিৰ নাম লৈ যদি আমি আগবাঢ়ি যাব পাৰো তেতিয়াও সমাজখন এক সুস্থিৰ সমাজৰ সৃষ্টি হয় গতিকে সমাজখনৰ এক গুৰুত্বপূৰ্ণ কথা যে সমাজ এখন যদি হ'ব লাগে সুস্থ সমাজ হ'ব লাগে তেতিয়া হলে কিন্তু এটা গুৰুত্বপূৰ্ণ যে সমাজখনৰ একতা থাকিব লাগিব সাংস্কৃতিক বান্ধোন থাকিব লাগিব সাংস্কৃতিক বান্ধোনৰ জৰিয়তে কিন্তু সমাজখন আগবাঢ়ি যাব সাংস্কৃতিক এক সুস্থ পৰিৱেশ থাকিব লাগিব তেতিয়া সমাজখনৰ মানুহখিনি একগোট হৈ কাম কৰিব লাগিব আৰু সেইবিলাক মনোভাৱ হ'বলৈ কিন্তু মানুহখিনি কালচাৰেল তেওঁলোকৰ এটা ভাল সাংস্কৃতিক বেকগ্ৰাউণ্ড থাকিলে কিন্তু এইখিনি সম্ভৱ হয় আমি অকল সংস্কৃতি বুলি ক'লে আমি অকল আৰ্ট কালচাৰ সেইখিনিতে আমি সীমাবদ্ধ নাথাকো আমি সংস্কৃতি বুলি ক'লে আমি প্ৰথমতে জানিব লাগিব সংস্কৃতি বুলি ক'লে এজন ব্যক্তিৰ সৰ্বাংগ ব্যক্তিত্বখিনিকে বুজোৱা যায় তেওঁ কেনে ধৰণে ব্যৱহাৰ কৰিছে তেওঁ কি পৰিস্থিতিত আছে তেওঁ কেনে ধৰণে কৈছে তেওঁ কেনে ধৰণে সন্মুখীন হৈছে কথা চতৰাবিলাকৰ গতিকে এই গোটেইখিনি কথা কিন্তু সংস্কৃতিৰ ভিতৰত আহি যায় এটা সুস্থ সমাজ এখন গঢ় ল'বলৈ কিন্তু এখন ভাল সমাজৰ খুব প্ৰয়োজন হয় সমাজখন যদি ভাল হয় তেতিয়া সংস্কৃতিবান হয় তেতিয়া মানুহখিনিৰ মাজত শিষ্টাচাৰ ভাৱ থাকিব তেওঁলোকে ইজনে সিজনক সন্মান কৰিব শিকিব এই গোটেইখিনি কথা আহি যায় গতিকে আমি জানো যে সমাজ এখনৰ গঢ় দিয়াৰ ক্ষেত্ৰত সংস্কৃতি এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ইয়াৰ কাৰণে অন্তৰ্ভুক্ত হৈ আছে বিশ্বাস জড়িত হৈ আছে নিয়ম জড়িত হৈ আছে মূল্যবোধ জড়িত হৈ আছে ৰীতি নীতি জড়িত হৈ আছে গোটেইখিনি কথা ইয়াতে সোমাই পৰিছে লগতে ইয়াত অন্য এক কথা ইয়াত জড়িত হৈছে সমাজত সংস্কৃতি কিছুমান গুৰুত্বপূৰ্ণ অন্য ভূমিকাও পালন কৰিছে যেনে ধৰণৰ পৰিচয় আৰু স্বকীয়তা সংস্কৃতিয়ে ব্যক্তিসকলক পৰিচয় আৰু সম্পৰ্কৰ অনুভূতি প্ৰদান কৰে সংস্কৃতিয়ে ব্যক্তিসকলক এক নিজস্ব পৰিচয় দাঙি ধৰাত সহায় কৰে আৰু সম্পৰ্কৰ অনুভূতি কৰে যেনে ধৰণে আমি উদাহৰণস্বৰূপে এজন ব্যক্তি যোনটো সংস্কৃতিত তেওঁ বিলং কৰে সেই সংস্কৃতিত তেওঁ অধিকাৰী হ'ল সেই সংস্কৃতিত তেওঁ নিজকে পৰিচয় দাঙি ধৰে তেনেকে আমি অসমীয়া সমাজৰ কথা ক'লো তেতিয়া অসমীয়া সমাজত যে জন্ম হোৱাৰ লগে লগে যেতিয়া তেওঁ সেই সংস্কৃতিক তেওঁ দাঙি ধৰিব পৰিচয় দাঙি ধৰিব তেতিয়া কি হ'ব তেওঁ তেতিয়া সেই সমাজখনত তেওঁ এটা ব্যক্তিসকলে নিজৰ এটা পৰিচয় দাঙি ধৰাৰ লগে লগে সমাজখন দাঙি ধৰিব পাৰিব সমাজৰ যিমানখিনি মানে পৰম্পৰা যিমানখিনি নিয়ম আছে সেইখিনি তেওঁলোকে নিজকে দাঙি ধৰি সমাজখন আগবঢ়াই নিব পাৰিব যেতিয়া ব্যক্তিজনৰ সেই সামাজিক পৰিচয় এটা আহি যায় তেওঁ যিমানেই হওক ধৰ্ম যি ধৰ্মৰে নহওক তেওঁ যি ধৰ্মৰে নহওক তেওঁ যি গোষ্ঠীৰে নহওক যদি তেওঁ নিজৰ এক সাংস্কৃতিক পৰিচয় ৰাখিব পাৰে তেতিয়া সেইটোহে সবচে শ্ৰেষ্ঠ তেওঁ নিজকে সামাজিক ব্যক্তি হিচাপে যেতিয়া তেওঁ পৰিচয় দিব পাৰিব তেতিয়াহে তেওঁ শ্ৰেষ্ঠ বুলি গণ্য কৰা হ'ব তেওঁ যিমানেই তেওঁ অৰ্থ আয় নকৰক কিন্তু তেওঁ এই ক্ষেত্ৰত সংস্কৃতিৰ ক্ষেত্ৰত তেওঁ কিমানখিনি আগবাঢ়ি আহিছে তেওঁ কিমানখিনি সমাজখনক দিব পাৰিছে তেওঁ কিমানখিনি সাংস্কৃতিকবান ব্যক্তি সেই গোটেইখিনি কিন্তু ইয়াত সোমাই যায় গতিকে সম্পৰ্কৰ অনুভূতিৰ লগতে অংশীদাৰী সংস্কৃতিৰ আচৰণ আৰু পৰম্পৰাই লোকসকলৰ সম্প্ৰদায় আদান প্ৰদানৰ সৈতে সংযোজন স্থাপন কৰাত
সহায় কৰে একতা আৰু পৰম্পৰা বুজাবুজি অনুভূতি সৃষ্টি কৰে গতিকে সংস্কৃতিয়ে কি কৰে ব্যক্তিসকলক তেওঁলোকৰ মানে আদান প্ৰদানৰ ক্ষেত্ৰত সহায় কৰে অংশীদাৰ সংস্কৃতি আচৰণ আৰু পৰম্পৰা লোকসকলৰ সম্প্ৰদায় আনৰ সৈতে সংযোজন স্থাপনত সহায় কৰে গতিকে সংস্কৃতি কি হয় সংস্কৃতি এটা আদান প্ৰদানৰ আমি ইয়াত সংস্কৃতি যে আমাৰ নিজৰ সংস্কৃতি শ্ৰেষ্ঠ বুলি ভাবিব নালাগে আমি সদায় যেতিয়া আমি অন্য সংস্কৃতিৰ লগত আমাৰ সম্পৰ্ক হয় আমি তেতিয়া সদায় তেওঁলোকৰ সংস্কৃতিকো সন্মান দিব লাগে গতিকে সংস্কৃতি কি কয় আমাক সমাজত নিজকে পৰিচয় দিয়াৰ লগত স্বকীয়তা দিয়াৰ লগতে আমাক এটো শিকায় যে আমি অন্য সংস্কৃতিক সন্মান কৰো আৰু লগতে অন্য সংস্কৃতিক সন্মান লগতে পৰম্পৰাৰ লোকসকলক অন্য পৰম্পৰাৰ লোকসকলৰ লগত আমি যাতে এটা ভাল গভীৰ সম্পৰ্ক বজাই ৰাখিব পাৰো তাৰ ওপৰতো কিন্তু সংস্কৃতিয়ে গুৰুত্ব আৰোপ কৰিছে লগত একতা আৰু পৰম্পৰাৰ বুজাবুজি অনুভূতি সৃষ্টি কৰে একতা আৰু পৰম্পৰাৰ বুজি মানে তেওঁলোক একতা একগোট হৈ চলা একেলগে চলা যে এই কামখিনি আমি একগোট হৈ কামখিনি কৰিম আৰু পৰম্পৰা বুজাবুজি যে ট্ৰেডিশনাল কালচাৰটো যাতে ইজনে সিজনে একেলগে চলিব পাৰে একেলগে যাতে তেওঁলোকে কাম কৰে সেইখিনি কিন্তু তেওঁলোকৰ মাজত যাতে থাকে সেইটো এটা গুৰুত্বপূৰ্ণ কথা যোনটো আমি সমাজত দেখি আহিছো যে সমাজত একতা হৈ চলিব লাগিব আৰু সেই কথাখিনি সংস্কৃতিয়ে কিন্তু বহু ক্ষেত্ৰত সহায় কৰে উদাহৰণ স্বৰূপে যেতিয়া সমাজখন এখনত বিভিন্ন ধৰণৰ সাংস্কৃতিক মানে প্ৰগ্ৰাম বিলাক হৈ থাকে যেতিয়া আমি দেখা পাও প্ৰত্যেক ব্যক্তি সমাজৰ ব্যক্তিসকলে একগোট হৈ পেলাই কাম কৰে আৰু তেতিয়া একতাৰ এটা প্ৰতীক হৈ তেওঁলোকে আগবাঢ়ি যায় আৰু পৰম্পৰা বুজাবুজি অন্তৰ্ভুক্তত অনুভূতি সৃষ্টি কৰে পৰম্পৰা বুজাবুজি যে পৰম্পৰাটো ইটোৱে হিটোৰ পৰম্পৰা সন্মান কৰা ইটোৱে হিটোৰ পৰম্পৰা মানে ৰেসপেক্ট দিয়া সেইটো কিন্তু সংস্কৃতিয়ে শিকায় সংস্কৃতি এনেকুৱা নহয় যে মানুহসকলক নিজৰ সংস্কৃতিকে শ্ৰেষ্ঠ বুলি ভাবি পেলাই অন্য সংস্কৃতি তাচ্ছিল্য কৰা সেইটো কেতিয়াও সংস্কৃতিয়ে নিশিকায় সংস্কৃতিয়ে সদায় একতাৰ কথা শিকায় সংস্কৃতি সদায় আদান প্ৰদানৰ কথা শিকায় এছিমিলেশ্যন একালচাৰেশ্যন যিবিলাক আমি আগৰ পাই কৰি যে সংস্কৃতিৰ কিছু এইবিলাক ফাংচনৰ ভিতৰতো পৰি যায় যে সংস্কৃতিয়ে অকল নিজৰ সংস্কৃতিৰ লগতে সেইখিনি নকৰে সংস্কৃতি অন্য যিবিলাক এলিমেন্টস আছে সেইখিনিও কিন্তু সংস্কৃতিৰ ভিতৰত আকোৱালি ল'বলৈ চেষ্টা কৰে যিজন ব্যক্তি অকল নিজৰ সংস্কৃতিকে মানে অহতাই আগস্থান দিয়াৰ লগতে অন্য সংস্কৃতিকো যেতিয়া সন্মান দিব অন্য সংস্কৃতিৰ যিখিনি ভাল গুণখিনি নিজৰ সংস্কৃতিত মিলাই ল'ব চেষ্টা কৰিব তেতিয়া হেনে ব্যক্তিৰ সংস্কৃতিবান ব্যক্তি বুলি আমি ক'ব পাৰো গতিকে পৰিচয় আৰু স্বকীয়তা হৈছে এক গুৰুত্বপূৰ্ণ কথা যিটো সমাজৰ ব্যক্তিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ কথা আমি জানিব লাগিব লগতে সামাজিক নিয়ম আৰু মূল্যবোধ সংস্কৃতিয়ে সমাজখনৰ ভিতৰত আচৰণ নিৰ্দেশনা দিয়া নিয়ম আৰু মূল্যবোধ প্ৰতিষ্ঠা কৰে সংস্কৃতি সমাজখনৰ ভিতৰত আচৰণ নিৰ্দেশনা দিয়ে যে কেনে ধৰণৰ নিয়মৰ মাজেৰে আমি চলিব লাগিব কেনে ধৰণে আমি মূল্যবোধ মানি চলিব লাগিব সেইখিনি কিন্তু গুৰুত্বপূৰ্ণ কথা যি সমাজে শিকায় আমাক আমি সমাজ এখনত থাকিব হলে আমি কেনে ধৰণৰ মূল্যবোধৰ মাজেৰে চলিব লাগিব সেইখিনি কথা আমাক সমাজে শিকাই আহিছে সংস্কৃতিয়ে আমাক সমাজখনৰ ভিতৰত আচৰণ নিৰ্দেশনা দিয়ে যে আমি সমাজখনত থাকি আমি কেনে ধৰণৰ আচৰণ দেখুৱাব লাগিব আমাৰ কাবাৰ ওপৰত ধৰি লওক খং উঠিছে কিন্তু আমি হেনেকুৱা দেখাব নোৱাৰো আমি হেনেকুৱা ধৰণৰ আমি ক'ব নোৱাৰো যে আমি এনেকুৱা ধৰণৰ আচৰণ দেখুৱাব নোৱাৰো আমি তেওঁ বেয়া পালো আমি এটা মাৰ্জিতভাৱে আমি আচৰণ দেখুৱাব লাগিব আমি খংটো দেখুৱাব নোৱাৰিম আমি খং উঠিলে আমি খংটো দেখাব নোৱাৰিম কাৰণ কি আমি জানিব লাগিব যে আমি তেওঁক লগত হিটো কথা ক'লে আমাৰ দিগদাৰ আছে আমি হিটো কথা ক'ব নোৱাৰো গতিকে সমাজত আমি থাকিব হলে আমি কিছু নিয়মৰ মাজেৰে চলিব লাগিব আমি নিজৰ আচৰণটো নিয়ন্ত্ৰণ কৰিব লাগিব আমি নিজৰ আচৰণটো এনে ধৰণে কৰিব লাগিব যাতে আমাক অন্য লোক গ্ৰহণযোগ্য হিচাপে আমাক লয় আমি নিজৰ আচৰণটো সামাজিক আচৰণ হিচাপে আমি গঢ় ল'ব লাগিব আৰু সেই ক্ষেত্ৰত সংস্কৃতি আমাক শিকায় যে আমি ডাঙৰ লগত মানে সন্মান দি কথা ক'ব লাগে আমি মানুহৰ মাজত কথা ক'ব নালাগে আমি সন্মান দি বেলেগক ক'ব লাগে আমি মানে কথাই তৰ্ক কৰিব নালাগে আমি ডাঙৰৰ মাজত কথা ক'ব নালাগে আমি কিছুমান কথা আমাক সৰুৰ পৰা শিকায় যে আমাৰ আচৰণ নিয়ন্ত্ৰণ কৰে আমি এইখিনি কাম ডাঙৰ এজনক পটককে বেয়াকে ক'ব নোৱাৰো আমি তেওঁৰ বয়সটো সন্মান দিব লাগে লগতে আমি নিজৰ সংস্কৃতিক সন্মান দিব লাগে তে সেইখিনি কথা আমাক সংস্কৃতিয়ে আগৰ পৰা শিকাই ৰাখিছে সমাজ এখনত জিয়াবলে আমি সেইখিনি কথা আগৰ পাই জানো যে সমাজ এখনত আমি সদায়
আচৰণ নিজৰ নিৰ্দেশনৰ মাজতে আমি চলিব লাগিব মূল্যবোধ প্ৰতিষ্ঠাৰ কৰে গতিকে এখন সাংস্কৃতিক নিৰ্দেশনাৰ ব্যক্তিসকলৰ কি গ্ৰহণযোগ্য আৰু কি বুলি বিবেচনা কৰা হয় তাক সহায় কৰে সংস্কৃতি শৃংখলা আৰু সহযোগিতা সমাজত কৰে গতিকে সংস্কৃতি সমাজখনৰ ভিতৰত আচৰণ নিৰ্দেশনা দিয়ে আৰু নিয়ম আৰু মূল্যবোধ প্ৰতিষ্ঠা কৰে নিয়ম আৰু মূল্যবোধ দেখুৱাই দিয়ে যে আমি এই মূল্যবোধৰ আচৰণতে আমি চলিব লাগিব আমি নিজকে এই মূল্যবোধৰ মাজতে আমি সীমাবদ্ধ ৰাখি আমি চলিব লাগিব আমি এনেকুৱা ধৰণৰ আচৰণ কৰিব নোৱাৰো যোনটো সমাজৰ হিতৰ বাহিৰত এনেকুৱা আছে যেনেকে আমি বহু ক্ষেত্ৰত উদাহৰণ দেখিছো যে কিছুমান ব্যক্তি ধৰি লওক সমাজৰ কিছু কাম মানে কৰি দিয়ে সেইবিলাক আমাৰ মানে ঠিক নহয় এইবিলাক আমি কৰিব নালাগে গতিকে আমি যদি হেনুকা কাম কৰো তেতিয়া কি হ'ব সমাজখনত তেতিয়া সমস্যা সৃষ্টি হৈ যাব তেতিয়া আমি গতিকে আমি সদায় কি কৰিব লাগে আমি এনেকুৱা কাম কৰিব নালাগে যিখিনি সমাজৰ বাহিৰত সমাজৰ মূল্যবোধৰ বাহিৰত গতিকে সমাজ এখনত কিছুমান নিয়ম দি দিয়া হয় যদিও এখিনি লিখিত নিয়ম নহয় কিছুমান নিয়ম ধৰি দিয়া যায় যে আমি এনেকে কাম কৰিব লাগে আমি এখিনি কাম কৰিব লাগে আমি এখিনি কাম কৰিলে আমাৰ সমাজে গ্ৰহণযোগ্য হ'ব গতিকে আমি আগৰ পাই এখিনি বস্তু আমি নিয়ম মানি চলিব লাগে এই সাংস্কৃতিক নিৰ্দেশনাবোৰৰ ব্যক্তিসকলৰ গ্ৰহণযোগ্য বুলি বিবেচনা কৰা হয় বুলি বুজাত সহায়ৰ সামাজিক শৃংখলা আৰু সহযোগিতা সমাজখনত কৰে গতিকে আমি সংস্কৃতি সমাজখনৰ ভিতৰত আচৰণ নিৰ্দেশন কৰি দিয়ে যে আমি কেনে ধৰণৰ আচৰণ কৰিব লাগিব কেনে ধৰণৰ আচৰণৰ মাজেৰে আমি চলিব লাগিব আৰু কেনে ধৰণৰ আচৰণ আমাৰ গ্ৰহণযোগ্য হ'ব সংস্কৃতিয়ে আমাক সেইখিনি কথা শিকায় যে আমি সমাজত থাকি কেনে ধৰণৰ আচৰণ আমি গ্ৰহণযোগ্য কৰিব লাগিব কেনে ধৰণৰ আচৰণ আমি দিব লাগিব সেইখিনি কথা কিন্তু শিকাই দিয়ে সমাজে যোগাযোগ আৰু ভাষা সংস্কৃতি মানুহৰ যোগাযোগ পদ্ধতি প্ৰভাৱিত কৰে আৰু যাৰ ভিতৰত আছে ভাষা ভংগী আৰু অমৌখিক সংকেত যিকোনো সমাজত কাম কাজৰ বাবে কৰ্মচাৰী যোগাযোগ আৱশ্যকীয়তা আৰু অংশীদাৰীক সাংস্কৃতিক উপাদানবোৰৰ মানুহৰ বাবে ইজনে সিজনৰ বুজি পোৱা সহজ কৰি তোলে সংস্কৃতি মানুহৰ যোগাযোগৰ এক ধাৰা বুলি ক'ব পাৰি যোগাযোগৰ এক ধাৰা প্ৰতিভাবিত বিকাশ কৰে আৰু যাৰ ভিতৰত আছে ভাষা ভংগী আৰু অমৌখিক সংকেত যেনে আমি সমাজত থাকাৰ লগে লগে আমাৰ যিবিলাক আমাৰ টেলেন্ট আছে যোগাযোগ সেই টেলেন্ট বিলাক আমাৰ ডেভেলপ হয় থ্ৰু কালচাৰে আমাৰ যিখিনি আমাৰ টেলেন্ট আছে সেইখিনি ডেভেলপ কৰাত সহায় লগতে যোগাযোগৰ মাধ্যম সংস্কৃতি হৈছে মানুহৰ যোগাযোগৰ মাধ্যম আমি সংস্কৃতিৰ যিবিলাক সমল শিকাৰ লগে লগে আমি বহুখিনি কথা আমি যোগাযোগ কৰিব শিকি যাওঁ ইজনে সিজনৰ লগত আমি যোগাযোগ কৰিব পাৰো ভাষা ভংগীৰ অমৌখিক সংকেতৰ জৰিয়তে অমৌখিক সংকেত মানে যিখিনি মুখে নকয় হয়তো আকাৰ ইংগিতেৰে জৰিয়তে আমি কিছু কথা আমি সংস্কৃতিৰ যোগাযোগৰ কথা ক'ব পাৰি যেনে ধৰক আমাৰ জাপিটো যদি আমি লৈ থিয় আমি অসমীয়া বুলি পৰিচয় দিব পাৰো গামোচাখন ললে আমি অসমীয়া বুলি ক'ব পাৰো একোটা সেইখিনি আমি মুখেৰে ক'ব নালাগে গামোচাখন আৰু জাপিটো দেখিলে যে অসমৰ হয় বুলি এটা পৰিচয় দিব পাৰে জাপিটোৱে অসমৰ পৰিচয় এটো দাঙি দিব পাৰে গতিকে সেই ক্ষেত্ৰত হয়তো মুখেৰে কো নকব কিন্তু কিছু সংস্কৃতিৰ যি সমল সমূহে হেতু কিন্তু যোগাযোগৰ মাধ্যম বুলি ক'ব পাৰি যোগাযোগৰ যিকোনো সমাজত কাম কৰাৰ বাবে কাৰ্যকৰী যোগাযোগ আৱশ্যকীয় আৰু অংশীদাৰকাৰী সংকেতৰ উপাদানৰ মানুহ আৰু ইজনৰ সিজনৰ বুজি পোৱা সহজ কৰি তোলে গতিকে সংস্কৃতি কি কৰে মানুহৰ ইজনে সিজনৰ লগত এটা যোগাযোগৰ মাধ্যম সৃষ্টি কৰি দিয়ে ইজনৰ সিজনৰ লগত কেনে ধৰণৰ যোগাযোগ কৰিম মানুহৰ মানে উপাদানসমূহ ইজনে সিজনৰ লগত বুজি পোৱা সহজ কৰি তুলিব হেবিলাক কিন্তু সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ কথা শিক্ষা আৰু জ্ঞান আৰু শিক্ষা প্ৰচাৰৰ সংস্কৃতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে এই পাঠ্যক্ৰম শিকন পদ্ধতি আৰু প্ৰজন্মৰ পিছত প্ৰজন্মৰ ভিতৰত মূল্যবান আৰু পাৰ হৈ যোৱা জ্ঞান প্ৰকাৰ আকাৰ ভিতৰত দিয়ে গতিকে আমি জ্ঞান আৰু শিক্ষাৰ প্ৰচাৰৰ সংস্কৃতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা আছে শিক্ষাৰ জ্ঞানৰ ক্ষেত্ৰত শিক্ষা আমি কেনে ধৰণৰ শিক্ষাটো অকল আমি যে আনুষ্ঠানিক শিক্ষাৰ ভিতৰতে সীমাবদ্ধ নাথাকে শিক্ষাৰ বহুত কথা আছে আমি শিক্ষা যে অকল স্কুল কলেজতে গৈ আমি শিক্ষা লওঁ হেনে নহয় কিছু শিক্ষা আমি ঘৰৰ পাই পাওঁ আমি ঘৰত থাকি কেনে ধৰণে কথা ক'ব লাগে ইজনে সিজনৰ লগত কেনেকৈ কথা ক'ব লাগে আমি ডাঙৰক কেনেকৈ কথা ক'ব লাগে আমি বাহিৰত গ'লে আমি কাক কেনেকৈ কথা ক'ম কিছু কথা আমাক সমাজত শিকাই দিয়া হয় কিছু কথা আমাক সমাজে শিকাই দিয়ে যে শিকাই দিয়াৰ কাৰণে কি হয়
সেই সংস্কৃতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে জ্ঞান আৰু শিক্ষাৰ প্ৰচাৰত সংস্কৃতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আগৰ পৰাই গতিকে এজন ব্যক্তিয়ে কেনে ধৰণৰ তেওঁৰ শিক্ষা কেনেকুৱা ধৰণৰ তেওঁ শিক্ষা ল'ব তেওঁৰ শিক্ষাটো কেনেকুৱা ধৰণৰ হেৰি কেনেকে ধৰণৰ শিক্ষা তেওঁ পাই আছে সেইটো কিন্তু তেওঁৰ কালচাৰটো ৰিফ্লেক্ট কৰে আমি যে কওঁ তেওঁ ভাল শিক্ষা পোৱা নাই আমি অকল মানে তেওঁ স্কুলৰ শিক্ষা নাইবা কলেজৰ শিক্ষা তোৰ কথাই কোৱা নাই তেওঁ হেতু লগতে কৈছে কি আমি অন্য শিক্ষাৰ কথাও কৈছে অন্য শিক্ষা যেনেকে আমাৰ কলেজৰ বাহিৰৰ শিক্ষাবিলাক যেনেকে আমাৰ স্কুল কলেজৰ যেনেবিলাক আমি ঘৰত শিকো আমাৰ যিবিলাক মানে মা দেউতাৰ পৰা আমি যিবিলাক শিকি আহিছো কথা বতৰা সেইবিলাক আমাৰ হয়তো সেইবিলাক অনুষ্ঠানিক শিক্ষা নহব পাৰে কিন্তু ইয়াত আমি বহু কথা শিকো যে সংস্কৃতিৰ কথা শিকো কেনে ধৰণে আমি কথা ক'ব লাগে কাক কেনেকে কথা ক'ব লাগে সেই বহুতখিনি কথা কিন্তু আমাক সমাজ এখনত শিকাই দিয়ে ই পাঠ্যক্ৰম শিক্ষণ পদ্ধতি আৰু প্ৰজন্মৰ পিছত প্ৰজন্মৰ ভিতৰত মূল্যবান আৰু ইয়াৰ এক জ্ঞানৰ প্ৰকাশ আকাৰৰ দিয়া হয় গতিকে আমি শিকাৰ ধাৰাটো যে কিন্তু এক প্ৰজন্মৰ পৰা এটা প্ৰজন্মৰ ধাৰাৰ বাহিৰে গৈ থাকে যেনে আমি কেনেকে ধৰণে আচৰণ কৰিব লাগে সমাজত সামাজিক ব্যক্তি হিচাপে আমি কেনেকে আচৰণ কৰিব লাগে আমি মানুহৰ কথা কোৱা ধৰণটো কেনেকুৱা সেইবিলাকতো আমাক স্কুল কলেজত ইমানকে নিশিকাব কিন্তু আমি সেইবিলাক ঘৰতে শিকা যায় যে কেনে ধৰণে আমি আচৰণ কৰিম কেনে ধৰণে আমি কথা কম কেনে ধৰণে আমি ইজনে সিজনৰ লগত কথা কম সেই গোটেইখিনি কথা কিন্তু আমাক ঘৰতে কিছু কথা শিকাই দিয়ে গতিকে ই এক পাঠ্যক্ৰম শিক্ষণৰ পদ্ধতিৰে সীমাবদ্ধ নাথাকে যদিও আমাক শিকোৱা যায় কিছু ক্ষেত্ৰত যে স্কুল কলেজতো কিছু ডিসিপ্লিনৰ কথা শিকোৱা যায় এনেকে আমি কথা ক'ব লাগে এইটো কথা আমি ক'ব নালাগে সেইখিনি কথা শিকোৱা যায় কিন্তু তাৰ লগতে আমি বহু কথা শিকো যে অন্য কথাসমূহ যেনেকে আমি মানে আমাৰ শিকন পদ্ধতিত আমি কেনেকে ধৰণে কাম কৰিব লাগিব আমি মানে স্কুল কলেজত আমি কেনেকে ধৰণে কথা কোৱা সেইখিনিক আমি কেনেকে ধৰণে এপ্লাই কৰিম আমি সমাজত কেনেকে কাৰ লগত কেনেকে কথা কম সেই গোটেইখিনি কথা কিন্তু আমাক শিকায় সমাজে শিকাই দিয়ে সমাজ এক শিক্ষা সমাজে আমাক কিন্তু এটা শিকন পদ্ধতিত আগবাঢ়ে যে সামাজিকৰণৰ প্ৰক্ৰিয়াটো আমি সমাজত কেনেকে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিম আমি নিজকে সমাজক কেনেকে নিজকে প্ৰতিষ্ঠা কৰি আগবাঢ়ি নিব পাৰিম সেইবিলাক কিন্তু আমাক সমাজত শিকাই দিয়ে আমি সমাজে আমাক আগবাঢ়ি যাব শিকাই দিয়ে আমি সমাজখনত কেনেকে আগবাঢ়ি যাই পেলাই আমি নিজকে প্ৰতিষ্ঠা কৰিব পাৰিম নিজকে আমি কেনেকে সংযম ৰাখিব পাৰিম আমি নিজকে কেনেকে কন্ট্ৰোল কৰি ৰাখিব পাৰিম আমাক কিন্তু সমাজে এইবিলাক কথা শিকায় আৰু সেই সংস্কৃতি তাৰ আঁৰত কিন্তু সংস্কৃতি লুকাই আছে সংস্কৃতি আমাক তাৰ ওপৰত জ্ঞান দিয়ে যে কেনেকে আমি কাক কেনেকে কথা ক'ব লাগে আমি কেনেকে আমাৰ এইখিনি কাম আমি কেনেকে কৰিম যিখিনি আমাক সামাজিক জ্ঞান যে আমি কিবা ধৰ্মীয় অনুষ্ঠানত আমি কেনেকে কথা ক'ব লাগে কাক কেনেকে কথা কম আমাক সেইখিনি কথা কিন্তু আমাক হয়তো কোনো স্কুল কলেজত এইখিনি শিকাব পাৰে কিন্তু সেইখিনি আমি ঘৰ আমাৰ বন্ধু বান্ধৱৰ পৰা আমি সেইখিনি কথা শিকো যে আমি বহু কথা আমি মানে ফৰ্মেল এডুকেশ্যনৰ বাহিৰতো শিকো আৰু সেই ক্ষেত্ৰত কিন্তু the role of culture plays an important role এটা সেইখিনি ক্ষেত্ৰত সংস্কৃতিয়ে কিন্তু শিকায় আৰু সেই ব্যক্তিজনে কেনে ধৰণে আচৰণ কৰিছে কিন্তু তাৰ কালচাৰ বেকগ্ৰাউণ্ডটো ৰিফ্লেক্ট কৰে কলা আৰু সৃজনশীলতাৰ ওপৰতো কথা আছে কলা সংস্কৃতি সাহিত্যৰ অন্য প্ৰকাৰৰ সৃষ্টিশীলতাৰ জৰিয়তে সংস্কৃতি অভিব্যক্তিয়ে সমাজক সংবদ্ধ কৰে আৰু মানৱ অভিজ্ঞতাৰ বৈচিত্ৰ্যত অৰিহণা যোগায় তেওঁলোকে ব্যক্তিসকলক নিজকে প্ৰকাশ কৰিবলৈ আৰু তেওঁলোকে সামূহিক অভিজ্ঞতাৰ ওপৰত প্ৰতিফলিত কৰাৰ উপায় প্ৰদান কৰে গতিকে অন্য এটা কথা আমি জানিব লাগিব যে সমাজত কলা আৰু সৃষ্টিশীলতা যোনটো আমি ক্ৰিয়েটিভনেছ সেইটো কিন্তু আমাৰ কালচাৰে ৰিফ্লেক্ট আমাৰ কালচাৰ আমাৰ জাপিটোৰ কথা এইটোৱে ক'লো জাপিটো কি ধুনীয়াকে মানে কৰি সেইটো মানে এটা সন্মানৰ প্ৰতীক লগতে সেইটো কিন্তু ৰ'দ বৰষুণৰ পৰা বাচিবলৈও খেতিয়কসকলে পিন্ধে গতিকে ইয়াৰ কিন্তু উপযোগিতা বহুত ইয়াক এটা সন্মানৰ প্ৰতীক হিচাপেও জীয়াই দিয়ে আৰু তাৰ লগতে ইয়াৰ ৰ'দ বৰষুণৰ পৰা বাচিবলৈও কিন্তু জাপিটো পিন্ধা হয় গতিকে আমি ইয়াক দুটা কথাতে আমি ক'ব পাৰো গতিকে ইয়াৰ সৃষ্টিশীলতা বেছি যেনেকে আমি সংস্কৃতিত যে সৃষ্টি হয় সংস্কৃতিত ন বস্তু সৃষ্টি হয় আৰু সেইটো পিছত গৈ সংস্কৃতিৰ সমল হৈ পৰে যেনেকে আমি কাপোৰৰ কথাই ক'লো আকৌ যেনেকে বিভিন্ন বাদ্যযন্ত্ৰবিলাক আমাৰ যিবিলাক বাদ্যযন্ত্ৰ আছে সেই বাদ্যযন্ত্ৰসমূহ কিন্তু সৃষ্টিশীলতাৰে প্ৰতীক সেই বাদ্যযন্ত্ৰসমূহ কেনেকে সৃষ্টি হ'লে বাদ্যযন্ত্ৰসমূহ সৃষ্টি হৈ পেলাই কেনেকে সমাজত তেওঁলোকৰ নিজৰ
পৰিচয় দাঙি ধৰিব পাৰিছে গতিকে সেইখিনি গোটেইখিনি কিন্তু আমি সংস্কৃতিৰে কথা আমি ক'ব পাৰি গতিকে কলা সংস্কৃতি সাহিত্যৰ অন্য প্ৰকাৰৰ সৃষ্টিশীলতাৰ জৰিয়তে সংস্কৃতি অভিব্যক্তিয়ে সমাজত সমৃদ্ধ কৰে আৰু মানৱ অভিজ্ঞতা বৈচিত্ৰ্য আহৰণ কৰে গোটাই আহৰণ যোগায় গতিকে মানৱ মানে সমাজত আমি কলা সংস্কৃতিৰ সাহিত্যৰ বিশেষ ভূমিকা আছে আৰু এইকেইটাৰ জৰিয়তে এজন ব্যক্তি নিজৰ পৰিচয় দাঙাত সহায় হয় নিজৰ পৰিচয় দাঙাত সহায় হয় কাৰণ কি এই ক্ষেত্ৰতে কিন্তু তেওঁলোকে নিজৰ সংস্কৃতি নিজৰ সাহিত্য কলা এইখিনি দাঙি ধৰিব পাৰিব আৰু সমাজক সমৃদ্ধ কৰিবলৈ সহায় মানৱ অভিজ্ঞতাৰ বৈচিত্ৰ্যতাৰ অৰিহণা যোগায় বুলি আমি ক'ব পাৰো কাৰণ কি আমি জানো যে সমাজত আমি সমাজ এখনত নাইবা আমি বহু ধৰণৰ ব্যক্তি আছে আৰু সমাজত সংস্কৃতি বেলেগ বেলেগ এখন সমাজৰ সংস্কৃতি বেলেগ হ'ব পাৰে আৰু অন্য এখন সমাজৰ বেলেগ হ'ব পাৰে গতিকে এই বেলেগ পৃথকীকৰণৰ ক্ষেত্ৰত কিন্তু সংস্কৃতিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে কি সংস্কৃতিৰ জৰিয়তে আমি সেই সমাজৰ ব্যক্তিসকলক অন্য এটা গোটত আমি বিভক্ত কৰি দিওঁ গতিকে তেওঁলোকৰ ব্যক্তিসকলক নিজকে প্ৰকাশ কৰিবলৈ আৰু তেওঁলোকৰ সামূহিক অভিজ্ঞতাৰ ওপৰত প্ৰতিফলিত কৰাত উপায় প্ৰদান কৰে তাৰ পিছত ৰীতি-নীতি আৰু পৰম্পৰাৰ ক্ষেত্ৰত আহি গ'ল সাংস্কৃতিক ৰীতি-নীতি আৰু পৰম্পৰাৰ গুৰুত্বপূৰ্ণ ঘটনা আৰু ইয়াৰ মানে আমি মেইন খুঁটি বুলি ক'ব পাৰো খুঁটি হিচাপে চিনাক্ত কাৰণ কি আমি পৰম্পৰাৰ ৰীতি-নীতি আৰু পৰম্পৰাই হৈছে সংস্কৃতিৰ মেইন গুৰুত্বপূৰ্ণ খুঁটি বুলি ক'ব পাৰো কাৰণ কি ৰীতি-নীতি আৰু পৰম্পৰা যদি নাথাকে সংস্কৃতি কেনেকৈ থাকিব সমাজখনত যদি সংস্কৃতি বাছি থাকিব লাগে সমাজখনত যদি সংস্কৃতি জীয়াই থাকিব লাগে তাতে কিন্তু ৰীতি-নীতিৰ খুবেই মানে গুৰুত্বপূৰ্ণ কথা জড়িত হৈ আছে যি ধাৰাবাহিকতা আৰু স্থিৰতাৰ অনুভূতি প্ৰদান কৰে কাৰণ কি এই ৰীতি-নীতি আৰু পৰম্পৰাই কিন্তু সমাজখনত ধাৰাবাহিকতা আৰু স্থিৰতাৰ অনুভূতি প্ৰদান কৰে সমাজখনত যেনে ধৰণৰ মানে এটা পৰম্পৰা ৰীতি-নীতি থাকিব লাগে সেই ক্ষেত্ৰত কিন্তু আমাৰ সংস্কৃতিহে সহায় কৰে এই পদ্ধতিবোৰে সমাজৰ গাঁথনি বজাই ৰখাত আৰু অংশীদাৰকাৰী মূল্যবোধ শক্তিশালী কৰাত সহায় কৰে গতিকে সংস্কৃতি ৰীতি-নীতি আৰু পৰম্পৰা গুৰুত্বপূৰ্ণ ঘটনাই হৈছে এই মেইন খুঁটি এই মেইন খুঁটিয়ে হৈছে সংস্কৃতিৰ আধাৰ বুলি ক'ব পাৰো যদি ৰীতি-নীতি নাথাকে পৰম্পৰাই নাথাকে সংস্কৃতি কেনেকৈ থাকিব সংস্কৃতিৰ যোনটো আমি জানো যে সংস্কৃতি গতিশীল সময়ৰ লগত সংস্কৃতি পৰিৱৰ্তন হৈ থাকে কিন্তু যদি আমি সংস্কৃতিৰ সমলখিনি ধৰি ৰাখিব নোৱাৰো সংস্কৃতিৰ সমলখিনি যদি ধৰি ৰাখিব নোৱাৰো তেতিয়া সময়ৰ লগে লগে কি হ'ব সেইখিনি নোহোৱা হৈ যাব আৰু সেইখিনি বিলীন হৈ যাব গতিকে আমি সংস্কৃতিৰ যিখিনি আধাৰ সেইটো হৈছে ৰীতি-নীতি আৰু পৰম্পৰা আৰু সেই পৰম্পৰা আৰু ৰীতি-নীতিয়ে কিন্তু সংস্কৃতি ধৰি ৰাখিছে সময় যোৱাৰ লগে লগে ৰীতি-নীতি আৰু পৰম্পৰাত পৰিৱৰ্তন হ'ব যদি আমি সেই পৰম্পৰাখিনি ধৰি ৰাখিব নোৱাৰো আমি যদি সেই পৰম্পৰাখিনি মানে লগত নিজৰ লগত ৰাখিব নোৱাৰো তেতিয়া কি হ'ব এসময়ৰ পিছত সেইখিনি নাইকিয়া হৈ যাব গতিকে সেইখিনি এটা গুৰুত্বপূৰ্ণ কথা যোনটো আমি জানিছো যে ইয়াত এই পদ্ধতিৰে সামাজিক গাঁথনি বজাই ৰখাত আৰু অংশীদাৰ মূল্যবোধ শক্তিশালী কৰাত সহায় কৰা হৈ আহিছে তাৰ পিছত আমাৰ নেক্সট পইণ্টটো হৈছে আমাৰ অৰ্থনৈতিক বিকাশ সংস্কৃতিয়ে কৰ্মত নৈতিকতা আৰু উপভোগিতা আচৰণ আৰু ব্যৱসায়িক পদ্ধতি গঠন আৰু অৰ্থনৈতিক বিকাশৰ প্ৰভাৱিত কৰে আমি জানো যে সংস্কৃতিয়ে কালচাৰে কেনেকৈ অৰ্থনৈতিক ক্ষেত্ৰত কৰিলে সাংস্কৃতিক ঐতিহ্য আৰু পৰ্যটন হ'ব পাৰে যেনে আমি জানো যে একোটা ঠাই বিশেষকৈ কিহৰ কাৰণে পৰিচয় যে পৰ্যটনৰ ক্ষেত্ৰত একোটা ঠাই আমি যাওঁ যে পৰ্যটন বিখ্যাত ঠাইটো আমি গ'লো কিন্তু সেই ঠাইটো কি কাৰণে বিখ্যাতৰ লগত কিন্তু আমি জানিব লাগিব সংস্কৃতি জড়িত হৈ আছে সেই ঠাইখিনি সংস্কৃতি হয়তো খুবেই ডেভেলপ খুবেই ভাল গতিকে সেই ঠাইখিনি যেতিয়া সংস্কৃতি খুবেই ভাল তেতিয়া কি হ'ব সেই ঠাইখিনিৰ জায়গাখিনিৰ লগত মানুহখিনি বহু আহিব বাহিৰৰ পৰা মানুহ বহুত আহি পেলাই সেই জায়গাখিনিৰ প্ৰতি তেওঁলোকে ভাল পাব সেই জায়গাখিনিৰ বিষয়ে তেওঁলোকে বাহিৰৰ মানুহ আহি পেলাই তেওঁলোকে ইয়াতে থাকিবলৈ ল'ব তেওঁলোকে ইয়াতে আৰু সেইখিনি মানুহ বাহিৰৰ মানুহ অহাৰ লগে লগে সেই জায়গাখিনি অৰ্থনৈতিক বিকাশ হৈ যাব ইকনমিক ডেভেলপ হ'ব মানে বস্তুকে কালচাৰ কন্ট্ৰিবিউট টু ইকনমিক ডেভেলপমেণ্ট গতিকে সংস্কৃতিয়ে অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত সহায় কৰে
বিশেষকৈ যেতিয়া সেই জায়গাখিনি ধৰি লওক খুবেই আন্ডাৰ ডেভেলপ কিন্তু যদি সেই জায়গাখিনি খুবেই ধুনীয়া এটা মানে পৰম্পৰাগত কিছু মানে জায়গা আছে জায়গাখিনি খুবেই একোটা কিছুমান নিয়ম নীতি জড়িত আছে খুবেই ধুনীয়া গতিকে মানুহখিনিক আকৰ্ষণ কৰিব যেনেকৈ শ্বিলঙৰ আমি যে শ্বিলঙত যাওঁ শ্বিলঙত যোৱাৰ লগে লগে কিছুমান জায়গা কি কাৰণে আকৰ্ষণ তেওঁলোকৰ জায়গা কিছুমান তেওঁলোকৰ কালচাৰটো তেওঁলোকৰ পৰম্পৰা ট্ৰেডিশন কিছুমান খুবেই ধুনীয়া ঠাণ্ডা জায়গাৰ লগতো সেই জায়গাখিনিত আমি মানে আকৰ্ষণ হোৱাৰ কাৰণে সেই জায়গাখিনি পৰম্পৰা কিছুমান ট্ৰেডিশন কালচাৰ সেইখিনি খুবেই ইউনিক হয় খুবেই ইউনিক গতিকে আমি সেইবিলাক বস্তুৱে আমাক সবকে আকৰ্ষণ কৰে আৰু আমি সেই জায়গাত আমি ভিজিট কৰোঁ গতিকে তাৰ তেনেকৈ সেই জৰিয়তে সেই জায়গাখিনি অৰ্থনৈতিক বিকাশৰ হোৱাটো একদম খাটাং লগতে সংঘাত নিষ্পত্তি আৰু সামাজিক সম্প্ৰীতিৰ ক্ষেত্ৰতো কিন্তু সংস্কৃতিয়ে সহায় কৰে সংস্কৃতিৰ নিয়ম আৰু প্ৰথমবাৰতে প্ৰায় বিবাদৰ সমাধানৰ সামাজিক সম্প্ৰীতি বজাই ৰখাত প্ৰণালী অন্তৰ্ভুক্ত থাকে সংস্কৃতিৰ পাৰ্থক্য বুজা আৰু সন্মান কৰিলে ভুল বুজাবুজি হ্ৰাস কৰে আৰু বহুতো সম্প্ৰদায়ৰ বাবে শান্তিপূৰ্ণ সহাৱস্থান প্ৰামাণিক অৰ্থনৈতিক চলাচলক উদগনি যোগায় গতিকে সংঘাত নিষ্পত্তিৰ ক্ষেত্ৰতো কিন্তু সামাজিক সম্পত্তিৰ ক্ষেত্ৰতো কিন্তু সংস্কৃতিয়ে সহায় কৰে যেনে ধৰণৰ আমি যদি উদাহৰণস্বৰূপে চাওঁ তেতিয়া আমি দেখা পাম যে সমাজত ধৰি লওক বিভিন্ন ধৰণৰ খেলিমেলি হৈ থাকিব পাৰে এখন সমাজত যে সদায় একেই থাকিব এনে নহয় সমাজত বিভিন্ন ধৰণৰ বাদ বিবাদ থাকিব পাৰে তেতিয়া কি হয় এনে ধৰণৰ ক্ষেত্ৰত যেতিয়া সমাজৰ লোকসকলে একগোট হৈ যেতিয়া কাম কৰিব সমাজৰ নিয়ম পৰম্পৰা প্ৰথাবোৰ বিবাদ সমাধান কৰিবলৈ যেতিয়া আগবাঢ়ি যাব সামাজিক সম্প্ৰীতি বজাই ৰাখিবলৈ যেতিয়া তেওঁলোকে আগবাঢ়ি যেতিয়া যাব তেতিয়াই কিন্তু সমাজখন এক সুস্থ সমাজ এখন আগবাঢ়ি যাব গতিকে সমাজ এখনত সংঘাত নিষ্পত্তি আৰু সামাজিক সম্প্ৰীতিৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ কথা যে সংস্কৃতিৰ নিয়ম আৰু প্ৰথাবোৰ প্ৰায় বিবাদ সমাধান হয় যে নিয়মবিলাকৰ ক্ষেত্ৰত কেতিয়াবা বিবাদ হয় তেতিয়া সামাজিক সম্প্ৰীতিৰ সৃষ্টি হয় যেতিয়া আমি দেখা পাৰো যে সমাজত বিবাদ হৈ আছে যেতিয়া কিন্তু সেই বিবাদৰ ক্ষেত্ৰত যেতিয়া আমি একগোট হৈ যেতিয়া আমি সাংস্কৃতিক দিশ ক্ষেত্ৰত যেতিয়া আগবাঢ়ি যাম তেতিয়া আমি নিজকে কোন জাতি কোন ধৰ্মৰ সেইবিলাক আমি পাহৰি যদি আমি অকল সাংস্কৃতিক ক্ষেত্ৰত যেতিয়া আমি একগোট হৈ পেলাই আমি কাম কৰিম তেতিয়া আমাৰ অন্য সেইবিলাক মানে যিবিলাক মানে ডিফাৰেন্সেস সেইখিনি আমাৰ নোহোৱা হৈ যায় আৰু যেতিয়া সামাজিক সম্প্ৰীতিৰ সৃষ্টি হয় বুলি আমি ক'ব পাৰো গতিকে সাংস্কৃতিক নিয়ম আৰু প্ৰথাবোৰৰ প্ৰায় বিবাদ সমাধান আৰু সামাজিক সম্প্ৰীতি বজাই ৰখাত প্ৰণালী অন্তৰ্ভুক্ত থাকে সাংস্কৃতিক পাৰ্থক্য বুজা আৰু সন্মান কৰি ভুল বুজাবুজি হ্ৰাস কৰিব পাৰে আৰু বহুতো সম্প্ৰদায়ৰ বাবে শান্তিপূৰ্ণ অৱস্থান ক্ৰমান্বিক অৰ্থনৈতিক চলাচলৰ উদ্যোগনি দিব পাৰে গতিকে যি পাৰ্থক্যসমূহ যে সাংস্কৃতিক পাৰ্থক্যসমূহ আছে আৰু এই আমি পাৰ্থক্যসমূহ আমি সন্মান কৰিব লাগে আমাৰ সংস্কৃতি এইটো কথাও কয় যে আমি এথনোচেন্ট্ৰিক হ'ব নালাগে আমি কালচাৰ ৰিলেটিভিজম আমি সদায় এটা ভাব লৈ যাব লাগে আমি যেতিয়া আমি এটা অন্য সংস্কৃতি যেতিয়া আমি যাওঁ আমি অন্য সংস্কৃতি যোৱাৰ লগে লগে আমি কেতিয়াও এনে ভাবিব নালাগে যে তেওঁলোকৰ সংস্কৃতিটো নিম্ন হয় আমাৰ সংস্কৃতিটোৱে সদায় ওপৰ আমি হেনেকুৱা ধৰণৰ ভাব লৈ কেতিয়াও যাব নালাগে আমি সদায় ভাবিব লাগে যে আমাৰ কালচাৰটো ইকুৱেল হয় আমি সদায় তেওঁলোকৰ পৰা ভিউ পইণ্টৰ পৰা চাব লাগে এই কাৰণে সমাজত কেতিয়াবা বহুত ক্ষেত্ৰত সংঘাত হয় যেতিয়া এজন বেলেগ কালচাৰ বেকগ্ৰাউণ্ডৰ ব্যক্তি যেতিয়া অন্য এটা জায়গাত যায় তেতিয়া হয় কি হয় তেতিয়া তেওঁ নিজৰ সংস্কৃতিটো সদায় ওপৰ বুলি ভাবে আৰু তেতিয়াই কিন্তু সংঘাতৰ সৃষ্টি হয় গতিকে এনে সংঘাতৰ পৰা নিষ্পত্তিৰ কাৰণে আমি যেতিয়া এথনোচেন্ট্ৰিক এটিটিউডৰ পৰা আমি আঁতৰি কালচাৰ ৰিলেটিভিজম আমি যেতিয়া লৈ যাম ভাবটো আমি যেতিয়া প্ৰত্যেক সংস্কৃতিকে এটা আমি ইকুৱেল ভাবটো আমি যদি মনোভাৱ লৈ যাম তেতিয়া এনেকুৱা ধৰণৰ সমস্যা কেতিয়াও সৃষ্টি নহয় গতিকে সংস্কৃতিৰ নিয়ম আৰু প্ৰথাৰ প্ৰায় বিবাদ আমি দেখা পাওঁ সমাধানৰ ক্ষেত্ৰত কিন্তু বহু ক্ষেত্ৰত আগবাঢ়ি যায় সাংস্কৃতিক সম্প্ৰীতি সামাজিক সম্প্ৰীতিৰ ক্ষেত্ৰত সংস্কৃতি অত্যন্ত দৰকাৰী যে সমাজখনত বহু ধৰণৰ অবিচাৰ বাধা থাকিব পাৰে এজন ব্যক্তিৰ অন্য মানে জাতি বৰ্ণলৈ তেওঁলোকৰ মাজত বিভেদ থাকিব পাৰে তেতিয়া কি হয় বহু ধৰণৰ সমস্যাৰ সৃষ্টি হয় তেতিয়া কি হয় যদি আমি সেই ক্ষেত্ৰত আমি সংস্কৃতিক দিশৰ পৰা যদি আমি একগোট হৈ পেলাই চাওঁ আমি যদি সংস্কৃতিক দিশৰ পৰা আমি যদি একগোট হৈ পেলাই আমি আগবাঢ়ি যাওঁ আমি আমাৰ মাজত ধৰ্মৰ ইয়া হয় আমি যদি সেই বিভেদবিলাক পাহৰি যেতিয়া আমাৰ আগবাঢ়ি যাওঁ তেতিয়া আমাৰ অন্য সব সমস্যা আমি নিজকে হাত ভাৰিব পাৰিম গতিকে এইটো এটা গুৰুত্বপূৰ্ণ কথা
উদ্ভাৱন আৰু অভিযোজন সংস্কৃতি গতিশীল আৰু সময় সৈতে বিকাশ হয় এই সমাজসমূহৰ পৰিৱৰ্তনশীল পৰিৱেশ আৰু প্ৰত্যাহ্বানৰ সৈতে খাপ খাবলৈ উদ্ভাৱন আৰু স্থিতিস্থাপকতা বৃদ্ধি কৰিবলৈ অনুমতি দিয়ে গতিকে আমি এইটো কথা জানিব লাগিব যে উদ্ভাৱন আৰু অভিযোজন সংস্কৃতি গতিশীল আৰু সময়ৰ সৈতে বিকাশ হয় সংস্কৃতি সময়ৰ লগতে বিকাশ হয় সময়ৰ লগত পৰিৱৰ্তন হৈ গৈ থাকে সংস্কৃতি কালচাৰ আমি কেতিয়াও স্ট্যাটিক বুলি ক'ব নোৱাৰো ডাইনামিক বুলি কাৰণে কোৱা হয় কাৰণ কি সংস্কৃতি সময়ৰ লগে লগে সদায় পৰিৱৰ্তন হৈ থাকে যোনটো সংস্কৃতি আমাৰ এসময়ত আছিল সেই সংস্কৃতিটো এতিয়া নাই আমি ইয়াৰ সংস্কৃতিত বহুখিনি পাৰ্থক্য দেখিম যেনে উদাহৰণস্বৰূপে আমি অসমীয়া সংস্কৃতিৰ কথাই ক'লো অসমীয়া সংস্কৃতি যি এসময়ত পৰম্পৰা আছিল সেইখিনি হয়তো এতিয়া পৰিৱৰ্তন হৈছে কিন্তু পৰিৱৰ্তন হোৱাৰ লগতো কিন্তু এইটো ক'ব নোৱাৰো যে একেবাৰে চেঞ্জ হৈ গৈছে তাতো কিন্তু কিছুমান ৰিভাইভ আহিছে কিছুমান নতুনত্ব আহি পেলাই আগৰ পুৰণা কথাও কিছুমান আকৌ আকোৱালি লৈছে সময়ৰ সৈতে বিকাশ হৈছে সময় যোৱাৰ লগে লগে ইয়াত কিছু বিকাশো হোৱা দেখা পাইছে ই সমাজসমূহক পৰিৱৰ্তনশীল পৰিৱেশ আৰু নতুন প্ৰত্যাহ্বানৰ সৈতে খাপ খাবলৈ উদ্ভাৱন আৰু স্থিতিস্থাপকতা বৃদ্ধি কৰিবলৈ অনুমতি দিয়ে ই সমাজসমূহক পৰিৱৰ্তন পৰিৱেশৰ আৰু নতুন প্ৰত্যাহ্বানৰ সৈতে খাপ খাবলৈ সমাজখন পৰিৱৰ্তন হ'বলৈ পৰিৱৰ্তন পৰিৱেশৰ আৰু নতুন প্ৰত্যাহ্বানৰ খাপ খাবলৈ সমাজখনত যে পৰিৱৰ্তন হৈ থাকে এই পৰিৱৰ্তনৰ লগত নিজকে খাপ খাবলৈ সহায় কৰে আমি যে আমাৰ পৰম্পৰা আমাৰ যি ৰীতি-নীতি সেই ৰীতি-নীতি যে সদায় একেই থাকিব হেনেতো নহয় সময়ৰ লগে লগে হেয়া পৰিৱৰ্তন হ'বই সময়ৰ লগে লগে সবখিনি পৰিৱৰ্তন হ'ব গতিকে আমি দেখিছো যি পৰম্পৰা ধৰি লওক এসময়ত আছিল সেই পৰম্পৰা মানুহে মানা নাই এতিয়া পৰম্পৰা তাতে পৰিৱৰ্তন হৈছে আৰু এনেকুৱা কিছুমান আছিল পৰম্পৰা সেইখিনি পৰম্পৰা এতিয়া হয়তো আমি মানিব নোৱাৰো নাইবা এতিয়া সেইখিনি মানিবলৈ বহুত দিগদাৰ হ'ব পাৰে গতিকে এই ক্ষেত্ৰত কি হয় সমাজখনত সেই মানে পৰিৱৰ্তনৰ লগত আমি নিজকে খাপ খাব লাগিব সেই পৰিৱৰ্তনৰ লগত আমি নিজকে এডজাস্ট কৰিব লাগিব গতিকে সংস্কৃতি গতিশীল আৰু সময়ৰ সৈতে বিকাশ হয় সময়ৰ সৈতে সংস্কৃতি বিকাশ হয় আৰু সময়ৰ সৈতে আমি নিজকো বিকাশ কৰিব লাগিব এনে নহয় যে যি পৰম্পৰা আগত আছিল সেই পৰম্পৰাৰ মতেই চলি থাকিব আৰু এনেকুৱাও নহয় যে আমি সেই পৰম্পৰা ত্যাগ কৰিম সেই পৰম্পৰা ত্যাগ কৰি আমি মানে নতুন পৰম্পৰা আকোৱালি লম হেতু নহয় কিন্তু আমি সময়ৰ সৈতে আমি নিজকে বিকাশ কৰিব লাগিব এই সমাজসমূহৰ পৰিৱৰ্তনশীল পৰিৱেশ আৰু নতুন প্ৰত্যাহ্বানৰ খাপ খাবলৈ উদ্ভাৱন আৰু স্থিতিস্থাপকতা বৃদ্ধি কৰিবলৈ অনুমতি দিয়া হয় সমাজখনৰ পৰিৱৰ্তনৰ লগত পৰিৱৰ্তন পৰিৱেশৰ লগত নিজকে খাপ খাব লাগিব নতুন পৰিৱেশৰ লগত আমি খাপ খাব লাগিব আৰু প্ৰত্যাহ্বানৰ সৈতে খাপ খাবলৈ উদ্ভাৱন আৰু স্থিতিস্থাপকতা বৃদ্ধি কৰিবলৈ অনুমতি দিব লাগিব সমাজ জীৱনত পৰিৱৰ্তন হৈ থাকে আমি পৰিৱৰ্তনৰ লগত কেনেকৈ নিজকে খাপ খাব পাৰিম সেই পৰিৱৰ্তনৰ লগত আমি নিজে খাপ খাব লাগিব আৰু প্ৰত্যাহ্বান মানে খাপ খাবলৈ উদ্ভাৱন আৰু স্থিতিস্থাপকতা বৃদ্ধি কৰিবলৈ অনুমতি দিব লাগিব এই নতুন যি মানে পৰিৱেশৰ লগত নতুন পৰিৱৰ্তনৰ লগত আমি নিজকে কেনেকৈ এডজাস্ট কৰি ল'ব পাৰিম নিজকে আমি কেনেকৈ এডজাস্ট কৰিম হেতু কিন্তু এটা গুৰুত্বপূৰ্ণ কথা যে আমি মানে নতুন পৰিৱেশৰ লগত আমি কেনেকৈ এডজাস্ট কৰিলো এডজাস্ট কৰিব লাগিব আমি যোনটো এটা মানে আমি এক সময়ত যদি আমি যোনটো মানে ভাবধাৰা আমি লৈ আছো যোনটো আমি মানে ট্ৰেডিশন নাই বা যোনটো আমাৰ পৰম্পৰা এসময়ত আছিল হেতু যে সদায় একেই থাকিব হেলে নহয় এই কাৰণে বহুত কেতিয়াবা হয় মানে কালচাৰ গ্যাপ হেতু কেতিয়াবা হৈ যায় আমি দেখা পাও যেতিয়া দুটা জেনাৰেশনৰ মাজত মানে যেতিয়া সংঘাত হয় দুটা জেনাৰেশনৰ মাজত যেতিয়া বিবাদ হয় আমি দেখা পাও তেওঁলোকে কয় কি আমাৰ এখিনি পৰম্পৰা আছিল এসময় কিন্তু আমাৰ এতিয়া এখিনি পৰম্পৰা নাই গতিকে সময়ৰ লগে লগে সেই পৰিৱৰ্তন হ'বই উদ্ভাৱন হ'ব নতুন মানে কালচাৰেল এলিমেন্ট সৃষ্টি হ'ব নতুন তাতে মানে ৰিভাইভেল আহিব নতুন চেঞ্জেছ আহিব যিখিনি যে সংস্কৃতি এসময়ত আছিল যে সদায় যে একে থাকিব এনে নহয় তাতে পৰিৱৰ্তন আহিবই এই সমাজসমূহত পৰিৱৰ্তন পৰিৱেশ আৰু নতুন প্ৰত্যাহ্বানৰ সৈতে খাপ খাবলৈ উদ্ভাৱন আৰু স্থিতিস্থাপকতা বৃদ্ধি কৰিবলৈ অনুমতি দিয়া হয় গতিকে সমাজখনত যে পৰিৱৰ্তন হয় পৰিৱৰ্তন লগত আমি নিজকে খাপ খাব লাগিব আৰু সেই পৰিৱৰ্তনৰ লগত উদ্ভাৱনৰ স্থিতিস্থাপকতা বৃদ্ধি হয় আমি নতুন মানে পৰিৱেশৰ লগত নতুন আমি হেৰিৰ লগত আমি নিজকে খাপ খাব লাগিব নতুন পৰিৱেশৰ লগত আমি স্থিতি বৃদ্ধি কৰিব লাগিব নতুন পৰিৱেশৰ লগত আমি নিজকে খাপ খুৱাই ল'ব লাগিব যে আমি জানো যে সময় কেতিয়াও একে নাযায় আৰু এই যি সময় যোনটো আমি এতিয়া দেখিছো হয়তো আৰু মানে
পিছত হয়তো আৰু পৰিৱৰ্তন আহিব আৰু চেঞ্জেছ আহিব কাৰণ কি আমি জানো যে সংস্কৃতি পৰিৱৰ্তন সংস্কৃতি সময়ৰ লগত পৰিৱৰ্তন হৈ থাকিব গতিকে এইখিনি কথা আমি ইয়াত জানো যে সময়ৰ লগে লগে নতুন নতুন কালচাৰৰ এলিমেন্ট সৃষ্টি হ'ব যেনেকৈ আমি উদাহৰণস্বৰূপে অসমীয়া সংস্কৃতিত আমি দেখি যে নতুন নতুন সাজ পোছাকতে বিহুৰ সাজ পোছাকতে মানে বিহু নৃত্য কৰিবলৈ তাতে একেবাৰে পৰম্পৰাগত ড্ৰেছৰ লগতো অলপ নতুন তেওঁলোকে নতুনত্ব আনে এই কাপোৰৰ ডিজাইনো যে একেই থাকিব আগৰ সেনেকুৱাটো নহয় কাপোৰৰ ডিজাইনতো বহুত পৰিৱৰ্তন আহিছে আৰু সেই ডিজাইনতে পৰিৱৰ্তনৰ লগতে নিজৰ সংস্কৃতিটো ধৰি ৰাখাটোই হৈছে কিন্তু মানৱ জাতিৰ মানে কৰ্তব্য বুলি ক'ব পাৰো গতিকে সেইটো এটা কথা যোনটো আমি সংস্কৃতি জানিব লাগিব তাৰপিছত গোলকীয় বাৰ্তালাপ এক বিশ্বয়তে প্ৰকাশিত সংস্কৃতিয়ে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু আদান প্ৰদান এক ভূমিকা পালন কৰে ই পাৰস্পৰিক সাংস্কৃতিক বুজাবুজি আৰু সহযোগিতা উদগনি দিয়ে যিবোৰ বিশ্বব্যাপী সমস্যা সমাধানৰ বাবে অত্যাৱশ্যকীয় হয় আমি জানো যে গোলকীয় বাৰ্তালাপ মানে এক গ্লোবেল দৃষ্টিপা সংস্কৃতিয়ে কিছু কথা আমাক শিকায় এক মানে আমাক সদায় যে কালচাৰেল এথনোচেন্ট্ৰিক এটিটিউডটো আমাক সদায় ত্যাগ কৰিব শিকায় আমি যে উই আৰ অল হিউমেন আমাৰ হিউমেন কালচাৰটোহে আমি সবচে শ্ৰেষ্ঠ ৰাখিব লাগে যদিও আমাৰ মাজত আমাক সেইটো সংস্কৃতি সদায় শিকায় যে সংস্কৃতি সদায় কি কয় আমি সদায় প্ৰত্যেক সোসাইটিৰে যি ভ্যালুজ আমাৰ ট্ৰেডিশন আছে সেইবিলাক ৰেসপেক্ট কৰিব আমাক সদায় সংস্কৃতি আমাক শিকাই ৰাখিছে আমাক সংস্কৃতি এটো নকয় কি তোমাৰ কালচাৰটোৱে সদায় শ্ৰেষ্ঠ তুমি নিজৰ সংস্কৃতিটোকে সদায় শ্ৰেষ্ঠ ভাবিবা এটো আমাক সংস্কৃতিয়ে কেতিয়াও নিশিকায় সংস্কৃতি সদায় শিকায় কি নিজৰ লগতে আমি অন্যৰ সংস্কৃতিকো অন্য সমাজৰ যি নিয়ম নীতি সেই সমূহ আমি কিন্তু সমান দৃষ্টিৰে আমি সন্মান দিব লাগে সংস্কৃতি ইকাৰণে অন্তৰাষ্ট্ৰীয় সম্পৰ্ক আৰু আদান প্ৰদানৰ এক ভূমিকা পালন কৰে ই পাৰস্পৰিক সাংস্কৃতিক বুজাবুজি আৰু সহযোগিতাক উদগনি দিয়ে গতিকে সংস্কৃতি ইয়াত আমি যদি চাওঁ যে আমি দেখা পালো ইয়াত এটা কথা যে সংস্কৃতি আমাক মানে পাৰস্পৰিক সাংস্কৃতিক বুজাবুজি মানে যে আমাৰ কালচাৰেল যোনটো মানে ভ্যালু মানে হিউম্যান কালচাৰেল ভ্যালু আমাৰ মানৱীয় যি সাংস্কৃতিক মানে গুণ সেইখিনি আমি যাতে বুজিব লাগে মানৱীয় সাংস্কৃতিক গুণ বুলি ক'লে আমি ইজনে সিজনৰ লগত ভাল ব্যৱহাৰ আমি মানে কালচাৰ ৰেসপেক্ট দিও আমি যাতে সদায় সবকে সন্মানজনক হিচাপে হেৰি দিও আমাৰ সেই গুটেখিনি কথা কিন্তু আহি পৰি যায় গতিকে পাৰস্পৰিক সাংস্কৃতিক বুজি বুলি হেতু কথা আহি যায় আৰু ইয়াত এটা কথা অন্য কথা হয় যে বিশ্বব্যাপী সমস্যা সমাধানৰ বাবে অত্যাৱশ্যকীয় হয় আমি যেতিয়া গ্লোবাল প্ৰবলেম সলভ কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ কথা যে আমি যেতিয়া গ্লোবাল প্ৰবলেম সলভ কৰিবলৈ যাওঁ যেতিয়া আমাৰ সমস্যাসমূহ আমি গ্লোবাল দৃষ্টিৰ পৰা আমি চাওঁ তেতিয়া আমাৰ হেতু এটা গুৰুত্বপূৰ্ণ কথা যেতিয়া আমি নিজৰ মানে প্ৰবলেম বিলাক আমি অকল যে আমাৰ কালচাৰ ভ্যালুজ বিলাক যে আমি অকল গ্লোবালি আমি চাব লাগিব যে আমাৰ সংস্কৃতি সবৰে আছে সংস্কৃতি আৰু প্ৰত্যেক সংস্কৃতিৰে কিন্তু একোটা নিজস্ব ৰোল আছে এটা নিজস্ব মানে ভূমিকা আছে যোনটো আমি সদায় সন্মান কৰিব লাগে যেনেকে এজ এ এন্থ্ৰোপলজিষ্ট আমি যেতিয়া ক্ষেত্ৰ অধ্যয়নলৈ যাওঁতে এইটো কথা আমাক শিকোৱাই যায় যে আমি অন্য সংস্কৃতিক তেওঁলোকৰ দৃষ্টিকোণৰ পৰা চাব লাগিব আমি যোনখন সমাজত আমি গৈছো সেই সমাজখনত আমি যেতিয়া যাওঁ তেতিয়া আমি গৱেষণা কৰিব যাওঁতে আমি সদায় চাব লাগিব আমি তেওঁলোকৰ দৃষ্টিকোণৰ পৰা আমি নিজৰ দৃষ্টিকোণৰ পৰা চাব নালাগিব আমি তেওঁলোকৰ পৰা দৃষ্টিকোণৰ পৰা যেতিয়া চাম তেতিয়াহে আমাৰ আসল অৰ্থত মানে আমাৰ মানে অধ্যয়ন সফল হ'ব তেতিয়াহে কিন্তু আমি মানে আসল অৰ্থত আমি ডাটাখিনি অথেন্টিক ডাটা আমি কালেক্ট কৰিব পাৰিম গতিকে এইটো এটা গুৰুত্বপূৰ্ণ কথা যে আমি সংস্কৃতিত যেতিয়া অধ্যয়ন কৰিব যাওঁ যেতিয়া আমি ক্ষেত্ৰ অধ্যয়নত যাওঁ তেতিয়া আমি সদায় মানে সেই সমাজৰ ব্যক্তিসকলৰ দৃষ্টিকোণৰ পৰাহে আমি চাব লাগিব সেই সমাজৰ ব্যক্তিসকলৰ দৃষ্টিকোণৰ পৰাহে আমি নিজৰ অধ্যয়নটো কৰিব লাগিব তেতিয়াহে আমাৰ অধ্যয়নটো সাকসেসফুল হ'ব তেতিয়াহে আমাৰ ষ্টাডিটো সাকসেসফুল হ'ব আৰু এইটো এটা গুৰুত্বপূৰ্ণ কথা আমি জানিব লাগে গতিকে এই পৰম্পৰা পাৰস্পৰিক
মানে সাংস্কৃতিক বুজা বুলি কৈছে আমি ইজনে সিজনৰ লগত যোনটো মানে কালচাৰেল ইন্টাৰলিংক সেইটো আমি জানাত সহায় কৰে আৰু লগতে সহযোগিতা উদ্যোগনি দিয়ে আমাক ইটোৱে সিটোৰ লগত আমাৰ কোঅপাৰেচন কৰাত সহায় কৰে যিবোৰ বিশ্বব্যাপী সমস্যাৰ সমাধানৰ বাবে অত্যন্ত প্ৰয়োজনীয় আমাৰ যোনটো গ্লোবেল যিবোৰ প্ৰবলেম সেই প্ৰবলেম সলভ কৰাৰ ক্ষেত্ৰত কিন্তু খুবেই সহায়কাৰী কাৰণ কি আমি গ্লোবেল প্ৰবলেম সলভ কৰা যাওঁতে আমাক এবিলাক অত্যন্ত প্ৰয়োজনীয় হয় গতিকে এটো এবাৰ এটা গুৰুত্বপূৰ্ণ কথা আমি জানিব পাৰো যে গোলকীয় বাৰ্তালাপ বুলি ক'ব পাৰো এক বিশ্বনী পৃথিৱীত যোনটো আমি গ্লোবেল মানে আমাৰ যোনটো মানে আমি বুজি যোনটো আমি গ্লোবেলি যোনটো আমি যেতিয়া মানে যাওঁ যেতিয়া আমি ষ্টাডি কৰিব যাওঁ যে কালচাৰটো তেতিয়া আমি অকল নিজৰ কালচাৰ ভ্যালুতে আমি সদায় সীমাবদ্ধ থাকিব নালাগে আমি অকল নিজৰ কালচাৰটোকে সদায় যে শ্ৰেষ্ঠ ভাবিব নালাগে এই কাৰণে মই যোনটো কথা ক'লো আমি ক্ষেত্ৰ অধ্যয়নত যাওঁতে আমি সদায় তেওঁলোকৰ দৃষ্টিকোণৰ পৰা চাব লাগে আৰু আমাক প্ৰত্যেক সংস্কৃতি আমাক কি শিকায় যে আমি মানৱ মানে সংস্কৃতিক সবচেয়ে শ্ৰেষ্ঠ ভাবিব লাগে কাৰণ কি আমি মানুহ অন্য প্ৰাণীতকৈ আমি শ্ৰেষ্ঠ কেনেকে আমি শ্ৰেষ্ঠ এনেকে কাৰণ কি আমি তেওঁলোকৰ পৰা আমি শ্ৰেষ্ঠ ফাৰ্স্ট অফ অল কাৰণ কি আমাৰ কালচাৰ আছে আমি সংস্কৃতি আছে কাৰণ কি আমি তেওঁলোকতকৈ শ্ৰেষ্ঠ গতিকে সেই শ্ৰেষ্ঠতাৰ আধাৰতে আমি নিজকে আমি পৃথক কৰি ৰাখিব পাৰো আৰু সেই শ্ৰেষ্ঠতাৰ কাৰণে আমি হয়তো অন্য প্ৰাণীতকৈ বেলেগ গতিকে এই পাৰস্পৰিক সাংস্কৃতিক বুজাবুজি কৰাত সহায় কৰে আৰু সংস্কৃতি পৰিৱৰ্তন হৈ থাকিব সংস্কৃতি গতিশীল হয় আৰু সময়ৰ লগতে বিকাশ হ'ব আৰু বিকাশৰ লগত যে আমি নিজৰ পৰম্পৰাখিনি ধৰি ৰাখিব লাগিব এনেকুৱা নহয় যে সময়ৰ লগে লগে গোটেই সংস্কৃতিৰ সমলসমূহ যে একদম নতুন হৈ গৈছে এনেকুৱা নহয় তাৰ মাজত নতুন পৰিৱৰ্তন আহিছে নতুন পৰিৱৰ্তন আহিছে যেনেকৈ সংস্কৃতিক পৰিৱৰ্তন কেনেকৈ হ'ব এতিয়া অন্য এটা যেতিয়া দুটা সংস্কৃতি আশে-পাশে থাকিব তেতিয়া আমি কি দেখা পাওঁ সেই অন্য সংস্কৃতিৰ লোকসকলে তেওঁলোকৰ সংস্কৃতি অন্য সংস্কৃতিৰ সেই ব্যক্তিৰ লগত আদান প্ৰদান কৰে তে কালচাৰ ইন্টাৰচেঞ্জ হৈ থাকে আৰু সদায় আমি কি কৰিব লাগে উই শুড ওয়েলকাম আদাৰ কালচাৰ কিন্তু তাৰ লগতো এইটো হয় যে আমি নিজস্বটো বজাই ৰাখিব লাগে আমি ওয়েলকাম কৰিব লাগে অন্য সংস্কৃতিক আমি সন্মান দিব লাগে কিন্তু হেতুও নহয় যে আমি নিজৰ সংস্কৃতিক পাহৰি যাওঁ নিজৰ সংস্কৃতিক আমি পাহৰি যাব নালাগে আমি অন্য সংস্কৃতিক সন্মান দিয়াৰ লগতো আমি নিজৰ সংস্কৃতিক সদায় আমি সন্মান কৰিব লাগে গতিকে এইখিনি কথা আমি আজি জানিলো যে সংস্কৃতিৰ এক মানে যি গ্লোবেলি যদি আমি চাওঁ যে হিউম্যান কালচাৰৰ ওপৰত সদায় কালচাৰে গুৰুত্ব দি আহিছে আমি সদায় সংস্কৃতি আমাক সদায় শিকায় যে আমি মানুহক সন্মান কৰা আমি ইটোৰ মানে ট্ৰেডিশন কালচাৰখিনি আমি ৰেসপেক্ট কৰা সেইখিনি কিন্তু গুৰুত্বপূৰ্ণ কথা লগত সংস্কৃতি আমাক কমিউনিকেশ্যন কৰাত সহায় কৰে সংস্কৃতিয়ে এটা জাগাৰ পৰিচয় দাঙি ধৰাত সহায় কৰে এটা জাগাৰ পৰিচয় লগতে সেই ব্যক্তিসকলৰ পৰিচয় দাঙি ধৰাত সহায় কৰে গতিকে এইখিনি এটা গুৰুত্বপূৰ্ণ কথা যে সংস্কৃতি এইখিনি কথা আমাক দাঙি ধৰাত সহায় কৰে আৰু লগতে সংস্কৃতি আমাক নিজস্ব পৰিচয় দাঙাত সহায় কৰে লগতে সমাজখনৰ এক সুকীয়া মৰ্যাদা দাঙি ধৰাত সহায় কৰে সংস্কৃতিবান বুলি ক'লে আমি কিছুমান সংস্কৃতি নিয়ম নীতি জড়িত হৈ আছে কিছু পৰম্পৰা জড়িত হৈ আছে আৰু সেই পৰম্পৰাৰ জৰিয়তে আমি কিন্তু নিজকে আমি কি কৰো নিজকে আমি বচাই ৰাখো নিজকে আমি ঠিক কৰি ৰাখো যে আমি এই পৰম্পৰাখিনি মানি চলিব লাগিব আমি এইখিনি পৰম্পৰা আমি মানি আমি খিনি কাম কৰিব লাগিব গতিকে আমি সেইখিনি বস্তু আমি মানি চলিব লাগিব তেতিয়াই আমাৰ সমাজখন আগবাঢ়ি যাব তেতিয়াই আমাৰ সমাজখনত এক মানে সুস্থ সমাজ গঢ়লৈ উঠিব গতিকে আমি সদায় পৰম্পৰা সন্মান দিব লাগে আমি সদায় পৰম্পৰা সন্মান দি আগবাঢ়ি যাব লাগে সেইটো এটা গুৰুত্বপূৰ্ণ কথা যোনটো আমি এই কথাৰ পৰা জানো যে সংস্কৃতি সদায় ইন্টাৰচেঞ্জ হৈ থাকে কালচাৰ সদায় পৰিৱৰ্তন হ'ব কিন্তু এটোৰ লগত হয় যে আমি গোটেই এলিমেন্টস বিলাক আমি পাহৰি যাওঁ আমি বেলেগৰ সংস্কৃতিক সন্মান কৰিব লাগে আৰু সেইটো আমাৰ মানৱ সংস্কৃতিতে শিকোৱা যায় কিন্তু এনেকুৱাও নহয় যে আমি নিজৰ সংস্কৃতি পাহৰি যাম গতিকে সেইটো এটা গুৰুত্বপূৰ্ণ কথা যে সংস্কৃতি পৰিৱৰ্তন হ'বই মানুহ যেতিয়ালৈকে থাকিব অন্য সংস্কৃতিৰ লগত যেতিয়া সংযোজন হ'ব তাৰ সংস্কৃতি পৰিৱৰ্তন হ'বই উদাহৰণস্বৰূপে আমি দেখি আহিছো যেতিয়া ইংৰাজসকল যেতিয়া আমাৰ আছিল ওয়েষ্টাৰ্ণ কালচাৰ আমাৰ ভাৰতীয় সমাজত প্ৰভাৱটো আমি দেখিছো নাই আমি এতিয়াটো ধুতি সুতি আমি হয়তো পৰম্পৰাৰ ক্ষেত্ৰতে পিন্ধো ইন দা নেম অফ ট্ৰেডিশন আমি কেতিয়াবা ট্ৰেডিশনাল কাপোৰখিনি পিন্ধো কিন্তু এইটোকা নহয় যে আমি সদায় সেইখিনিকে পিন্ধি থাকো কিন্তু এসময়ত সমাজখনত আছিল অসমীয়া সমাজত হেনুকা পৰম্পৰাগত পোছাক পিন্ধিয়ে আছিল মানুহখিনি কিন্তু সময় পৰিৱৰ্তন হোৱাৰ লগে লগে সেই পোছাকখিনি মানুহে পৰিৱৰ্তন আনিছে মানুহে এইখিনি পোছাকখিনি
চেঞ্জেছ আনিছে সেইখিনি আনিছে গতিকে এইখিনি কথা আমি জানিব লাগিব যে সময় যোৱাৰ লগে লগে সেইখিনি পৰিৱৰ্তন আনি পেলাই মানুহে নতুনকে চেঞ্জেছখিনি একোৱালি লৈছে গতিকে এইখিনি কথা আমি জানো যে সময় যোৱাৰ লগে লগে আমি এখিনি পৰিৱৰ্তন আকোৱালি লৈছো সমাজৰ পৰিৱৰ্তনখিনি আমি নিজৰ জীৱনত আকোৱালি লৈছো সামাজিক পৰিৱৰ্তনখিনি আমি আকোৱালি ল'বই লাগিব কাৰণ কি সমাজতটো সদায় কেতিয়াও কি নাথাকে সমাজত পৰিৱৰ্তন হ'বই গতিকে সমাজৰ গোটেইখিনি আমি যদি চাওঁ সামগ্ৰিকভাৱে সাংস্কৃতিক সমাজৰ কাম কাজৰ সৈতে এক অবিচ্ছেদ্য অংগ সমাজৰ সংস্কৃতি এটা অবিচ্ছেদ্য অংগ বুলি ক'ব পাৰো সমাজ সংস্কৃতি এটা পাৰ্ট এণ্ড পাৰ্চেল বুলি ক'ব পাৰো সমাজৰ অবিহনে সংস্কৃতিৰ কেতিয়াও অস্তিত্ব নাথাকে সমাজ সংস্কৃতিৰ কাৰণে এটা মুদ্ৰাৰ দুটা পিঠি বুলি ক'ব পাৰো ই ব্যক্তিৰ ধাৰণা বাৰ্তালাপ সম্পৰ্ক কঢ়িয়াই যি সমাজৰ সামগ্ৰিক কল্যাণ আৰু প্ৰগতিৰ অৰিহণা যোগায় গতিকে সামগ্ৰিকভাৱে সংস্কৃতি সমাজৰ কাম কাজৰ সৈতে এক অবিচ্ছেদ্য বুলি অংগ বুলি ক'ব পাৰো ই ব্যক্তিৰ ধাৰণা বাৰ্তালাপ আৰু সম্পৰ্ক কঢ়িয়াই আনে ব্যক্তিসকলৰ যি ধাৰণা আছে যে আমি আমাৰ এনেকুৱা ধৰণৰ মেণ্টেল সেটআপ আমি এনেকুৱা ধৰণৰ ভাবি চিন্তা চৰ্চা আমাৰ কথা বাৰ্তালাপ আমি কেনেকৈ ধৰণে কথা কৈছো আমি কেনেকৈ ধৰণে বাৰ্তালাপ কৰিছো সেই গুটেখিনি কিন্তু কালচাৰৰ সম্পৰ্ক কঢ়িয়াই আমাৰ সংস্কৃতি কিন্তু সম্পৰ্ক কঢ়িয়াই লহে সংস্কৃতি হোৱাৰ লগে লগে হয়তো আমি দুজনৰ মাজত আমাৰ পাৰ্থক্য থাকিব পাৰে আমাৰ দুজনৰ মাজত ধৰিলক অন্য আমি জাতি ধৰ্ম জাতি বেলেগ হ'ব পাৰে কিন্তু যেতিয়া অসমীয়া বুলি কোৱাৰ লগে এটা অসমীয়া সংস্কৃতিৰ ভিতৰত অন্তৰ্ভুক্ত হৈ যায় তাতে হিন্দু মুছলমান গুটেখিনি একগোট হৈ যায় গতিকে সংস্কৃতি কিন্তু সম্পৰ্ক কঢ়িয়াই আনে আৰু যি সমাজৰ সামগ্ৰিক কল্যাণ আৰু প্ৰগতিৰ অৰিহণা যোগায় গতিকে সমাজৰ মানে উন্নয়নৰ ক্ষেত্ৰত সামগ্ৰিক কল্যাণৰ ক্ষেত্ৰত সংস্কৃতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে সংস্কৃতিয়ে সামগ্ৰিক কল্যাণৰ কৰাত সহায় কৰাৰ প্ৰগতিৰ অৰিহণা যোগায় সমাজখনত কেনেকৈ প্ৰগতি হ'ব সমাজখনত প্ৰগতিৰ ক্ষেত্ৰত কেনে ধৰণৰ কাম কৰিব লাগিব সেইখিনি ক্ষেত্ৰত কিন্তু সহায় কৰে সামগ্ৰিকভাৱে সমাজখন আগবাঢ়ি কেনেকৈ যাব এবাৰ আমি হেতু কথা জানিব লাগিব যে সমাজখনত যদি মানে সুস্থভাৱে যদি আগবাঢ়ি যায় তেতিয়া হেতু এটা গুৰুত্বপূৰ্ণ কথা যে সংস্কৃতি সমাজৰ কাম কৰা সৈতে অবিচ্ছেদ্য অংগ আৰু এক ব্যক্তিৰ ধাৰণা আৰু বাৰ্তালাপ সম্পৰ্কৰ কঢ়িয়াই লৈ যি সমাজৰ সামগ্ৰিক কল্যাণৰ প্ৰগতিৰ অৰিহণা যোগায় আমি জানো যে সমাজখনত যদি এক সুস্থ সমাজ যদি আমি গঢ়ি লৈ ল'ব লাগে তেতিয়া সমাজখনৰ ব্যক্তিসকল প্ৰথমতে ভাল হ'ব লাগিব সেই ব্যক্তিসকলে ভালকে কাম কৰিব লাগিব ব্যক্তিসকলে মানে নিয়ম নীতিত থাকিব লাগিব বা তেওঁলোকে পৰম্পৰাক সন্মান কৰিব লাগিব এই গোটেইবিলাক কথা আহি যায় গতিকে সংস্কৃতি অকল আমি যদি চাওঁ যে সংস্কৃতিয়ে সমাজ এখন গঢ় লৈ উঠে আৰু সমাজৰ প্ৰত্যেক ব্যক্তিৰে জীৱনত কিন্তু এটা নিজস্ব ছাপ এৰি থৈ যায় গতিকে আমি আজি এইখিনি ক্লাছত যে এইখিনি কথা চালো যে সংস্কৃতিৰ কেনে ধৰণৰ গুৰুত্ব সংস্কৃতি মানে কেনে ধৰণৰ সমাজত কেনেকুৱা ধৰণৰ ভূমিকা সংস্কৃতি যে পৰিৱৰ্তন হৈ হোৱাৰ লগে লগে আমি দেখি যে মানুহৰ আচৰণটো পৰিৱৰ্তন হৈছে যেনেকৈ আমি যদি চাওঁ উদাহৰণস্বৰূপে আমাক বহুতে কয় যে আমাৰ যদি আমি পুৰণা জেনেৰেশ্যনৰ ককা আইতাহঁতে তোমালোকে সুধি চালে গম পাবা যে তেওঁলোকে ক'ব আমাৰ সময়ত মানুহখিনি মানে কথা কোৱা ধৰণ বেলেগ আছিলে তেওঁলোকে বেলেগ ধৰণে কৈছিলে কথা কোৱা যে কিন্তু এতিয়া মানুহৰ কিয় পৰিৱৰ্তন হৈছে এতিয়া মানুহখিনি কিয় পৰিৱৰ্তন হ'লে তেওঁলোকৰ মাজত কিয় পৰিৱৰ্তন হ'ল ইমান পৰিৱৰ্তন কিয় আহিল সেই পৰিৱৰ্তনটোৱে আহিছে কাৰণ কি সমাজখনত নতুন নতুন চেঞ্জেছ আহিছে সমাজখনত মানুহখিনিয়ে নতুনকে বস্তুখিনি আকোৱালি লৈছে নতুনকে মানুহে জীৱনত সেই সমাজত যি পৰিৱৰ্তনখিনি মানুহে আকোৱালি লৈছে এসময়ত সমাজখনত যেনেকুৱা আছিল যি পৰম্পৰা আছিল সেইখিনি পৰম্পৰা এতিয়া নাই কাৰণ কি সমাজ পৰিৱৰ্তন হৈ আছে সমাজত যে একেই থাকিব সদায় সেইটোৱে তাৰে আমাৰ প্ৰমাণ যে এসময়ত যিখিনি আছিল এতিয়া এইখিনি নাই এসময়ত যিবিলাক পৰম্পৰা ট্ৰেডিশ্যন আছিলে সেইখিনি সময়ৰ লগত পৰিৱৰ্তন হৈছে মানুহে এইখিনি সময়ৰ লগত চেঞ্জেছ হৈছে সেইকাৰণে এতিয়াৰ মানুহখিনিৰ কথা বতৰা ধৰণ বাৰ্তালাপ সেইখিনি যুগৰ মানুহৰ লগত মিল নাখায় এতিয়া ভাষাটোৰ কথাই ক'লো আমাৰ অসমীয়া ভাষাটোকে ক'লো এটা শুদ্ধকে অসমীয়া কোৱা যোনটি এসময়ত আছিল এতিয়া সেনেকে নাই এতিয়া মানুহে বহুকেইটা আমি ইংৰাজী ভাষা এটা সংমিশ্ৰণ কৰি লওঁ আমি আমাৰ ভাষাটোতে আমি বহুকেইটা মানে বেলেগ বেলেগ ভাষা এটা সোমাই থাকে হিন্দীয়ে হওক ইংৰাজী হওক এইটো কিয় হৈছে কাৰণ কি ইয়াত কিন্তু কিছু ক্ষেত্ৰত সংস্কৃতি জড়িত হৈ আছে কিছু ক্ষেত্ৰত ইয়াত সংস্কৃতি জড়িত হৈ আছে কাৰণ কি আমি যেতিয়া আমি বেলেগৰ মানে অন্য এটা সংস্কৃতিৰ লগত আমি যদি আশে-পাশে থাকো তেতিয়া আমাৰ কালচাৰেল এক্সচেঞ্জ হৈ থাকে সংস্কৃতি আদান প্ৰদান হৈ থাকে আৰু সেই ক্ষেত্ৰতে কিন্তু আমি
এই পৰিৱৰ্তনটো আমি আঁকোৱালি ল'ব লাগে আমি নিজৰ জীৱনত সেই পৰিৱৰ্তনটো আঁকোৱালি লওঁ আৰু সেই পৰিৱৰ্তনে কিন্তু আমাৰ সংস্কৃতিৰ দেখুৱাই সংস্কৃতি পৰিৱৰ্তনত আমাক দাঙি ধৰাত সহায় কৰে সংস্কৃতি আমাৰ ন ৰূপ দেখুৱায় আমাৰ সংস্কৃতি যে পৰিৱৰ্তন হৈ আছে তাৰে আমাৰ উদাহৰণ যে সময়ৰ লগে লগে আমি নিজকে কেনেকে চেঞ্জেছ আনিছো আমি মানুহৰ মই যোনটো উদাহৰণ কলো কথা কোৱাৰ ধৰণতে হওক ব্যৱহাৰ তে এই পৰিৱৰ্তনটো কিয় হৈছে সেই পৰিৱৰ্তনটো হৈছে এইটো কাৰণে যে সময়ৰ লগে লগে মানুহৰ কালচাৰেল চেঞ্জেছ আহি গৈছে সময়ৰ লগে লগে চেঞ্জেছ কিনি হৈছে আৰু সেই চেঞ্জেছ কিনি কিন্তু পৰিৱৰ্তন আনিছে সমাজত গতিকে এইখিনি কথা লগতে মই কলো যে আমি ক্লাছত যে ডিসকাস কৰিলো আজি যে কালচাৰ ৰোলটো কেনেকুৱা আমি স্টাডি কৰিলো সোসাইটি সমাজত কেনেকুৱা ধৰণৰ ভূমিকা সমাজ এখনত যদি সংস্কৃতিৰ কথা আমি যদি কওঁ হেতু বহুত দীঘল সমাজখনক গঢ় দিয়ে সংস্কৃতি সমাজখনক সুস্থভাৱে আগবাঢ়ি যাব সহায় কৰে সমাজখনক গতিশীলতা প্ৰদান কৰে সংস্কৃতি সমাজখন সুস্থিৰভাৱে যাব সহায় কৰে সমাজখনক এটা নতুন মৰ্যাদা দিয়াত সহায় কৰে সমাজখনত এটা নতুন চেঞ্জেছ আনাত সহায় কৰে গতিকে কালচাৰ plays an important role in a society সংস্কৃতি এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে সোসাইটিত সমাজখনক এটা সুস্থিৰভাৱে আগবঢ়াত সমাজৰ ব্যক্তিসকলে যাতে সকলৰ যাতে আচৰণ নিয়ন্ত্ৰণ থাকে তাৰ ওপৰত গুৰুত্ব দিয়ে সংস্কৃতি গতিকে আমি সংস্কৃতিৰ যদি ভূমিকাটো চাওঁ সমাজৰ হেতু বহুত দীঘল আৰু হেতুক আমি কম সময়ত কেতিয়া বৰ্ণনা কৰিব নোৱাৰো সংস্কৃতিয়ে মানুহৰ পৰিচয় সংস্কৃতি মানুহক এটা নিজস্ব পৰিচয় দাঙাত সহায় কৰে লগত সমাজখনৰ নিজৰ পৰিচয় ৰাখাটো সহায় কৰে গতিকে আজি মই ইমানতে কৈ মোৰ ক্লাছটো সামৰি মাৰিলো নমস্কাৰ